Hello student, মই আৰিফুল হক আৰু আমি কৰি আছো ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ 2 আৰু এইটো আমাৰ কি হ'ব দ্বিতীয় পাৰ্ট হ'ব হয় আৰু আমি আজি কোৰ পৰা ষ্টাৰ্ট কৰিম জানানে আমাৰ লাষ্ট ক্লাছত কোনখিনি হৈছিল আমাৰ লাষ্ট ক্লাছ হৈছিল কোনখিনি যে আমাৰ লাষ্ট ক্লাছ কোনখিনি হৈছিল কোৱাচোন আমাৰ লাষ্ট ক্লাছ হৈছিল এইখিনি হয় না এইখিনি হৈছিল আমাৰ লাষ্ট ক্লাছ গতিকে আজি আমাৰ কোনখিনি হ'ব আজি আমাৰ হ'ব ইয়াৰে পৰা ষ্টাৰ্ট হয় না ইয়াৰে পৰা ষ্টাৰ্ট যে আমি আৰম্ভ কৰিম প্ৰথমতে কোৱেশ্যনৰ পৰা সো কপাৰ অক্সাইড আৰু লঘু HCl যোগ কৰিলে কি উৎপন্ন হয় কপাৰ অক্সাইড আৰু লঘু HCl যোগ কৰিলে কি উৎপন্ন হয় বুলি কৈছে হয় না এতিয়া সো কোৱেশ্যনত কি দি আছে আমাৰ কোৱেশ্যনত দি আছে যে কপাৰ অক্সাইড আৰু লঘু HCl এতিয়া সো কপাৰ Cu আৰু ই হল O কপাৰ অক্সাইড ইয়াৰো 2 হয় হয় না গতিকে 2 লেখাৰ প্ৰয়োজন নাই কপাৰ অক্সাইড CuO আৰু লঘু HCl আৰু ইয়াতে কি যোগ হৈছে HCl যোগ হৈছে HCl যোগ কৰিলে কি উৎপন্ন হয় বুলি কৈছে যে কপাৰ অক্সাইড আৰু HCl যোগ কৰিলে কি উৎপন্ন হ'ব ইয়াতে ধাতুটো আমাৰ কি আছে কপাৰ আছে আৰু পদাৰ্থটো কি আছে আমাৰ ক্লোৰিন আছে এতিয়া ধাতু আৰু অধাতু মিলি সদায় কি গঠন কৰে লবণ গঠন কৰে হয়নে সদায় কি গঠন কৰে লবণ গঠন কৰে তেনেহলে আমাৰ কি হ'ব Cu আৰু কি হ'ব Cl কিন্তু কপাৰৰ যোজ্যতা 2 হয় আৰু Cl ৰ কি হয় 1 হয় গতিকে এই দুইটো Cl এ পাব না গতিকে এই দুইটো কোনে পাব Cl এ পাব হয়নে সো আমাৰ কপাৰ ক্লোৰাইডৰ সংকেতটো কি যাব CuCl2 হৈ যাব কি হৈ যাব CuCl2 হৈ যাব অৰ্থাৎ কি উৎপন্ন হয় বুলি কৈছে আমাৰ কি উৎপন্ন হয় বুলি কৈছে CuCl2 উৎপন্ন হ'বই লগতে ইয়াতে আছে হাইড্ৰোজেন ইয়াতে আছে অক্সিজেন হাইড্ৰোজেন আৰু অক্সিজেন যদি থাকে না দুটা মিলি পানী কৰি দিয়ে অৰ্থাৎ H2O উৎপন্ন হ'ব গতিকে আমি কি ক'ব পাৰো যে এই বিক্ৰিয়াত কপাৰ 2 অক্সাইড অৰ্থাৎ CuO লঘু হাইড্ৰক্লোৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ 2 ক্লোৰাইড কপাৰটো মানে কি এইটোৱে কি বুজাইছে কপাৰৰ যোজ্যতা বুজাইছে কপাৰ কি বুজাইছে যোজ্যতা বুজাইছে কপাৰ ক্লোৰাইড আৰু CuCl2 আৰু পানী উৎপন্ন কৰে বুলি কৈছে ওকে আৰু এই ক্ষেত্ৰত যে দ্ৰৱ আমাৰ আছে এই ক্ষেত্ৰত যেটা আমাৰ দ্ৰৱ আছে না এই দ্ৰৱটোৰ বৰণ মানে কি ৰং এই দ্ৰৱটোৰ ৰং আমাৰ কি হৈ যায় এই দ্ৰৱটোৰ ৰং হৈ যায় আমাৰ ৰঙা নীল এই ৰং কি হৈ যায় আমাৰ নীলা হেউজিয়া হৈ যায় ব্লু হৈ যায় আধা আধি মানে এনেকুৱা লাগে যে অলপ ব্লু আছে আৰু এনেকুৱা লাগে যে অলপ কি আছে আমাৰ হেউজিয়া আছে এইটো ৰং আছে তাৰ নাম কি হয় আমাৰ নীলা হেউজিয়া হয় এই যে ৰং আছে তাৰ নাম আমাৰ কি হৈ যায় নীলা হেউজিয়া হৈ যায় এই ৰঙৰটোৰ নাম কি হ'ব ভাই নীলা হেউজিয়া হ'ব ইয়াতে চোৱা চিত্ৰটো চাব পাৰা এনেকুৱা হয় এইটো মাৰ্কছলি কি হয় এইটো কিহৰ দ্ৰৱ হয় CuCl2 দ্ৰৱ হয় এইটো কি হয় CuCl2 দ্ৰৱ হয় হ'ব কোৱেশ্চনটো বুজি পাইছা ওকে এইবিলাক কোৱেশ্চন ক'ৰ পৰা আহিছে জানানে এইবিলাক কোৱেশ্চন আহিছে আমাৰ কিতাপৰ ভিতৰৰ পৰা আহিছে আৰু এইবিলাক ইম্পৰ্টেন্ট হয় এইবিলাক আহি যায় কিন্তু চাবা ওকে নেক্সট আৰু এটা কোৱেশ্চন আছে কি যে CO2 গেছ চূণ পানীৰ মাজেৰে পঠিয়ালে কি উৎপন্ন হয় যেটো তোমাৰ CO2 গেছ আছে যেটো CO2 গেছ আছে এই CO2 গেছ চূণ পানী অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইড OH2 ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 ক্যালসিয়াম হাইড্ৰক্সাইডৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পঠিয়ালে আমাৰ কি উৎপন্ন হ'ব যে আমি যদি চাও যে ইয়াতে আছে CaOH2 আৰু ইয়াতে আছে CO2 ইহঁতৰ মাজত যদি বিক্ৰিয়া কৰা হয় চাবা ইয়াতে যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড থাকে ন যেতিয়া তোমাৰ কাৰ্বন ডাই অক্সাইড থাকে তেনেহলে অলৱেজ CO3 উৎপন্ন কৰিব CO3 অলৱেজ উৎপন্ন কৰিব আৰু লগতে কি আছে আমাৰ ক্যালসিয়াম আছে অৰ্থাৎ আমি গম পালো যে ক্যালসিয়াম কাৰ্বনেট উৎপন্ন হ'বই অৰ্থাৎ আমি গম পালো যে ক্যালসিয়াম কাৰ্বনেট কি হ'ব উৎপন্ন হ'ব এটাকে ক্যালসিয়াম কাৰ্বনেট যদি উৎপন্ন হয় আৰু কিবা উৎপন্ন হ'বনে আৰু কিবা বাকি আছে নে আৰু সহায়তে O আছে H আছে অৰ্থাৎ এই দুটা মিলি আমাৰ কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব অৰ্থাৎ H2O উৎপন্ন কৰিব
এই দুটা মিলি আমাৰ কি উৎপন্ন কৰিব H2O উৎপন্ন কৰিব হয় চোৱা ইয়াতে ব্যাখ্যা হিচাপে কিবা দিয়া আছে সো CO2 গেছ চূণ পানী অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰি ক্যালসিয়াম কাৰ্বনেট মানে CaCO3 আৰু পানী উৎপন্ন কৰে হয়নে বিক্ৰিয়া কৰা আমি বুজি পালো এইটো কথাই লিখা আছে ইয়াতে কৈছে কি ক্যালসিয়াম কাৰ্বনেট অদ্ৰাব্য হোৱাৰ ফলত দ্ৰৱটো ঘোলা হৈ পৰে যেটো আমাৰ ক্যালসিয়াম কাৰ্বনেট আছে CaCO3 আছে ই কি হয় অদ্ৰাব্য মানে কি পানীত দ্ৰৱীভূত হৈ না যায় বা মিহলি হৈ না যায় গতিকে এই দ্ৰৱটো কি কৰি দিব ঘোলা কৰি দিব ইয়াতে চোৱা ইমেজখন চোৱা এই ফটোখন চোৱা ইয়াতে কি আছে আমাৰ ক্যালসিয়াম কাৰ্বনেট আছে আৰু ক্যালসিয়াম কাৰ্বনেট কি আছে আমাৰ বগা বগা কালাৰৰ ঘোলা হৈ আছে না বগা অধক্ষেপ নিচিনা হৈ আছে গতিকে তাৰ কাৰণে কৈছে যে ক্যালসিয়াম কাৰ্বনেট অদ্ৰাব্য হোৱাৰ ফলত দ্ৰৱণটো কি হৈ পৰে ঘোলা হৈ পৰে ঠিক আছে এইবিলাক কিন্তু প্ৰতিটো কোৱেশ্যনে কিতাপৰ ভিতৰৰ পৰা আহিছে মানে এনে আহা নাই হ'ব ঠিক আছে এতিয়া চোৱা কৈছে কি সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম বাইকাৰ্বনেট আছে যে সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম বাইকাৰ্বনেট সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম বাইকাৰ্বনেটৰ লগত HCl যোগ কৰিলে উৎপন্ন হোৱা গেছটোৰ নাম কি সোডিয়াম কাৰ্বনেট মানে কি ইয়াতে আছে সোডিয়াম ইয়াতে আছে কি CO3 কাৰ্বনেট যদি ইয়াৰ লগত HCl এ বিক্ৰিয়া কৰে আৰু আপোনাক কৈছে কি সোডিয়াম বাইকাৰ্বনেট এটা সোডিয়াম হাইড্ৰোজেন থাকিলে হ'ব বাই বা হাইড্ৰোজেন ইয়াক এনেকৈ পঢ়িব পাৰি হা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেট ইয়াক এনেকৈ পঢ়িব পাৰি ইয়াৰ লগত যদি HCl এ ৰিঅ্যাকশন কৰে তেনেহলে কি হ'ব সো ৰিঅ্যাকশনটো লিখিব পৰা যায় কিন্তু মনত ৰাখিবা যে এই যে যদি CO3 থাকে এইফালে যদি বিক্ৰিয়াৰ আগত যদি CO3 থাকে তেনেহলে ইয়াতে অলৱেজ CO2 গ্যাস উৎপন্ন হ'ব অলৱেজ কি গ্যাস উৎপন্ন হ'ব CO2 গ্যাস উৎপন্ন হ'ব ঠিক আছে আৰু ইয়াতে ধাতু হিচাপে কি আছে সোডিয়াম আছে অধাতু কি আছে ক্লোৰিন আছে গতিকে NaCl উৎপন্ন হ'ব ইয়াতে কি আছে সোডিয়াম আছে ইয়াতে কি আছে ক্লোৰিন আছে আৰু কি হিচাপে উৎপন্ন হ'ব সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব আৰু এটা পদাৰ্থ উৎপন্ন হ'ব যাক H2O হ'ব যেটো পানী ইয়াতে উৎপন্ন হ'ব H2O হ'ব যেটো কি হ'ব পানী গতিকে আমি কি ক'ব পাৰো যে উৎপন্ন হোৱা গেছটো কি হ'ব কাৰ্বন ডাই অক্সাইড যদি আমাৰ এইফালে CO3 থাকে অলৱেজ তেনেহলে আমি কি পাও কাৰ্বন ডাই অক্সাইড গেছ পাও অলৱেজ মনত ৰাখিবা ঠিক আছে হ'ব ওকে গতিকে নেক্সট কোৱেশ্চন চোৱা নেক্সট আমাৰ আছে কি ক্ষাৰকীয় অক্সাইড কাক বোলে ক্ষাৰকীয় অক্সাইড কাক বোলে হয়নে আমি জানো যে ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড এইবিলাক কি হয় ক্ষাৰক হয় এটা হয় সোডিয়াম অক্সাইড হয় মেগনেছিয়াম অক্সাইড এলুমিনিয়াম অক্সাইড Al2O3 ক্যালসিয়াম অক্সাইড এইবিলাক সকলোবিলাক কি হয় আমাৰ ধাতৱীয় অক্সাইড হয় অৰ্থাৎ ধাতুৰ লগত কি আছে অক্সিজেন আছে গতিকে ইহতৰ নাম কি হৈ যাব আমাৰ ধাতৱীয় অক্সাইড হৈ যাব সো এই গোটেই কেটা বা আৰু যিমান ধাতৱীয় অক্সাইড আছে এই ধাতৱীয় অক্সাইডবোৰক একেলগে ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় ধাতৱীয় অক্সাইডবোৰক একেলগে মই লিখি দিছো হা ধাতৱীয় অক্সাইডবোৰক একেলগে কি বুলি কোৱা হয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় বুজি পাইছা কথাটো ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় হ'ব মানে যিমান ধাতৱীয় অক্সাইড আছে হেবিলাকক একেলগে কি বুলি কোৱা হ'ব ক্ষাৰকীয় অক্সাইড বুলি কোৱা হ'ব যিমান আছে হেবিলাক কি বুলি কোৱা হ'ব ক্ষাৰকীয় অক্সাইড বুলি কোৱা হ'ব ঠিক আছে বুজি পাইছা কথাটো ওকে নেক্সট এডিয়াছ নেক্সট কি আছে আমাৰ এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কোনটো গেছ নিৰ্গত কৰে ক'ব পাৰিবানে এচিড ধৰা এটা এচিড আছে HCl আৰু এটা ধাতু লোৱা সোডিয়াম লোৱা ইহতৰ মাজত বিক্ৰিয়া ঘটালে কি উৎপন্ন হ'ব ক'ব পাৰিবা সোডিয়াম আছে ধাতু অধাতু কি আছে ক্লোৰিন গতিকে ইয়াতে ফিক্সড NaCl উৎপন্ন হ'ব বাকি থাকিল কি আমাৰ H হাইড্ৰোজেন ইটো একলা নাথাকে হয়নে ইয়াৰ লগত কি থাকিব 2 থাকিব মানে ই গেছ হিচাপে থাকিব H2 থাকিলে কি হয় গেছ হয় Cl2 থাকিলে কি হয় গেছ হয় হয়নে আৰু
N2 নাইট্ৰজেন থাকিলে কি হয় গেছ হয় গতিকে আমি কি পালো যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে বুজি পাইছা কথাটো এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে ওকে আচ্ছা ইয়াতে কোৱেশ্চনটো তোমাৰ এনেকৈ লিখি লোৱা এটা কোৱেশ্চন ইয়াৰ লগতে আছে যে এই যে গেছ হাইড্ৰোজেন গেছ উৎপন্ন হয় এটা পৰীক্ষাৰ সহায়ত এটা এইটো কোৱেশ্চন হয় দে হা এটা পৰীক্ষাৰ সহায়ত এই গেছৰ উপস্থিতি নিৰ্ণয় কৰা অৰ্থাৎ কি কৈছে বুজি পাইছানে কৈছে কি এটা পৰীক্ষা বৰ্ণনা কৰা য'ত তুমি দেখাব পাৰিবা যে হাইড্ৰোজেন গেছ উৎপন্ন হয় চাবা হা কৈছো কি ধৰা ইয়াতে এটা পাত্ৰ আছে ইয়াতে এটা কি আছে আমাৰ পাত্ৰ আছে এই পাত্ৰটোত কি দিছা যে এচিড দিছা হাইড্ৰক্লোৰিক এচিড আৰু ধাতু দিছা সোডিয়াম আমি জানো যে ইয়াৰে পৰা হাইড্ৰোজেন গেছ মুক্ত হ'ব ইয়াৰ পৰা হাইড্ৰোজেন গেছ কি হ'ব মুক্ত হ'ব মানে নিৰ্গত হ'ব হাইড্ৰোজেন গেছ কি হ'ব ভাই নিৰ্গত হ'ব কিন্তু আমি কেনেকৈ জানিম যে এইটো হাইড্ৰোজেন গেছে হয় ইয়াতেতো অক্সিজেন গেছ থাকিব পাৰে বা ইয়াতেতো বেলেগ গেছো থাকিব পাৰে গতিকে আমি কেনেকৈ গম পাম বা ইয়াতেতো কাৰ্বন ডাই অক্সাইড গেছো থাকিব পাৰে কেনেকৈ গম পাম এতিয়া আমি জানো যে কাৰ্বন ডাই অক্সাইডে সদায় জুই নুমুৱায় আৰু অক্সিজেন গেছ সদায় জুই জ্বলোৱাত সহায় কৰে কিন্তু হাইড্ৰোজেন গেছ কি কৰে জানানে হাইড্ৰোজেন গেছৰ সন্মুখত যদি এই যিকোনো এটা দিয়া চলাই হয় না মেটছ বুলি কওঁ যে সেই দিয়া চলাই কাঠি এটা যদি তাতে জ্বলাই দিয়া তাতে তোমাৰ না নুমি যাব না জ্বলি উঠিব ই কি হ'ব জানানে এটা শব্দৰ সৃষ্টি কৰিব সেইটো হৈছে ফট ফট শব্দ সৃষ্টি কৰিব গতিকে এই গেছখিনি যদি এটা এনেকৈ পাইপৰ দ্বাৰা নিৰ্গত হ'বলৈ দিওঁ আৰু ইয়াতে যদি এটা এনেকুৱা দিয়া চলাৰ কাঠি এনেকৈ জ্বলাই দিওঁ তেনেহ'লে ইয়াৰ পৰা এটা কি শব্দ হ'ব জানানে ইয়াৰ পৰা হ'ব ফট ফট শব্দ হ'ব কি শব্দ হ'ব ফট ফট শব্দ হ'ব আৰু এই ফট ফট শব্দয়ে কি বুজাব জানা যে এই গেছটো যে আছে এই গেছটো কি হয় হাইড্ৰোজেন গেছ হয় এই ফট ফট শব্দয়ে কি বুজাব যে গেছটো কি হয় হাইড্ৰোজেন গেছ হয় আৰু যদি এই দিয়া চলাই যেটো আছে এই দিয়া চলাইটো যদি মানে জ্বলি থকা দিয়া চলাইটো যদি মানে নুমাই যায় তেনেহ'লে কি কম যে ইয়াতে কাৰ্বন ডাই অক্সাইড গেছ আছে যদি বেছিকৈ জ্বলি উঠে তেনেহ'লে আমি কি কম ইয়াতে অক্সিজেন গেছ আছে আৰু যদি ফট ফট কৰি শব্দ সৃষ্টি কৰে তাৰমানে ইয়াতে কি গেছ আছে হাইড্ৰোজেন গেছ আছে বুজি পাইছা কথা ওকে চ যদি এডাল নলীৰ সহায়ত উৎপন্ন হোৱা গেছটো বাহিৰলৈ উলিয়াবলৈ দিয়া হয় আৰু নলীৰ মূৰত এখন জ্বলি থকা জুইৰ কাঠি ধৰা হয় তেন্তে ফট ফট শব্দৰ সৃষ্টি হয় আৰু এই শব্দই সেই গেছটো হাইড্ৰোজেন বুলি প্ৰমাণ কৰে যিখিনি কথা মই ক'লো সেইখিনি কথাই লিখা আছে আৰু এই কোৱেশ্চনটো যদি আহে তেনেহ'লে তুমি এনেকৈ লিখিলে হৈ যাব আৰু এই কোৱেশ্চনটো অলৰেডি পৰীক্ষাত আহিছিলে আৰু যাৰ কাৰণে এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট হৈ যায় এই কোৱেশ্চনটো অলৰেডি পৰীক্ষাত আহিছিলে যাৰ কাৰণে এই কোৱেশ্চনটো আমাৰ কি হৈ যায় ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে বুজি পাইছো কথাটো ওকে নেক্সট যাব পাৰো হয় এতিয়া চোৱা কৈছে কি এটা ধাতব যৌগ এ যৌগটোৰ নাম দিছে এ কিন্তু দিয়া কোৱা নাই যে নাম একচুৱেলি ধাতব যৌগটো কি হ'ব সেইটো কোৱা নাই জাষ্ট কৈছে কি এ বুলি লঘু HCl ৰ সৈতে বিক্ৰিয়া কৰি বুৰবৰণি সৃষ্টি কৰে উৎপন্ন হোৱা গেছটোৱে এখন জ্বলি থকা মম নুমুৱায় এই চোৱা এইটো হৈছে মেইন লাইন জ্বলি থকা মম নুমুৱায় কি গেছে জ্বলি থকা মম নুমুৱাব কাৰ্বন ডাই অক্সাইড গেছে জ্বলি থকা মম নুমুৱাব কাৰ্বন ডাই অক্সাইড গেছে কি কৰিব জ্বলি থকা মম নুমুৱাব বিক্ৰিয়াৰ ফলত এটা নতুন যৌগ কেলছিয়াম ক্লৰাইড উৎপন্ন হয় সাম্যিক ৰাসায়নিক সমীকৰণ লিখা বা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা এনেকুৱা হ'ব পাৰে যে
সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। সন্তুলিত ৰাসায়নিক সমীকৰণ। এতিয়া চোৱা মই এইটো বুজাই দিছোঁ হা। এটা ধাতৱ যৌগ আছে এ আছে এ, ইয়াৰ লগত লঘু HCl বিক্ৰিয়া কৰিছে। অ'কে, HCl ইয়াৰ লগত লঘু HCl কি কৰিছে বিক্ৰিয়া কৰিছে। লঘু HCl কি কৰিছে বিক্ৰিয়া কৰিছে। লঘু HCl বিক্ৰিয়া কৰি বুৰবুৰণি সৃষ্টি কৰে, উৎপন্ন হোৱা গেছটোৱে এখন জ্বলি থকা মম নমায়। অৰ্থাৎ যিটো তোমাৰ গেছ উৎপন্ন হ'ব সেই গেছটো কি হ'ব কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। কাৰণ এই কাৰ্বন ডাই অক্সাইড গেছেইটো জ্বলি থকা মম নুমুৱাব, হয়নে? অক্সিজেনেতো আৰু মানে মমটো আৰু বেছিকৈ জ্বলাবলৈ সহায় কৰিব। বাট কাৰ্বন ডাই অক্সাইড যিটো গেছ হয় সেইটোৱেতো তোমাৰ কি কৰিব জ্বলি থকা মমটো নুমুৱাব। গতিকে আমি লিখিব পাৰোঁ যে কাৰ্বন ডাই অক্সাইড আছে, CO2 আছে, হয়নে? আমি লিখিব পাৰোঁ যে কাৰ্বন ডাই অক্সাইড মানে CO2 গেছ আছে। আৰু কৈছে যে বিক্ৰিয়াৰ ফলত এটা নতুন যৌগৰ কেলছিয়াম ক্লৰাইড উৎপন্ন হয়। মানে যিটো যৌগ সৃষ্টি হৈছে ই হৈছে কেলছিয়াম ক্লৰাইড। অৰ্থাৎ আমি গম পালোঁ যে কেলছিয়াম ধাতু হিচাপেতো কেলছিয়াম থাকিবই, ধাতু হিচাপে কি হ'ব কেলছিয়াম থাকিব। আৰু এই ক্লৰিন ইয়াতে আহিছে, হয়নে? ইয়াতে আহিছে। আৰু এই হাইড্ৰজেন আছে কাৰণে তুমি ভাবিব লাগিব কি আৰু এটা যৌগৰ সৃষ্টি হ'ব, সেইটোৰ নাম হ'ব কি ৱাটাৰ, পানী, H2O। এতিয়া চোৱা এই জেগাত আমি কেলছিয়ামটো লিখিবই লাগিব আৰু এটা কিবা না কিবা আহিব, বুজিছা? আৰু আমি এটা কথা জানো যে কাৰ্বন ডাই অক্সাইড তেতিয়াই উৎপন্ন হয় যেতিয়া ধাতুৰ লগত কাৰ্বনেট থাকে, CaCO3। যেতিয়া কি থাকে কাৰ্বনেট থাকে তেতিয়াহে কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়। আমি আগতেও কৈছোঁ। এতিয়া চোৱা A+HCl উৎপন্ন কৰিছে বুলি কৈছে কেলছিয়াম ক্লৰাইড, কাৰ্বন ডাই অক্সাইড আৰু পানী, হয়নে? পানী উৎপন্ন কৰিব। এতিয়া যেহেতু কাৰ্বন ডাই অক্সাইড আছে যাৰ কাৰণে আমি লিখিম CO3 আৰু কেলছিয়াম দিয়াই আছে গতিকে আমি লিখিম কেলছিয়াম। আৰু ইয়াতে ক্লৰিন আছে, HCl আছে, দিয়াই আছে গতিকে ইয়াতে HCl হ'ব, হয়নে? ইয়াতে কি হ'ব HCl হ'ব আৰু H2O হ'ব। গতিকে আমাৰ যিটো ফাইনেল এনসাৰ হ'ব এইটো কি হ'ব A2 হ'ব, যে কেলছিয়াম কাৰ্বনেট যদি লঘু HCl লগত বিক্ৰিয়া কৰে তেনেহ'লে কেলছিয়াম ক্লৰাইড উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব আৰু পানী উৎপন্ন হ'ব। ঠিক আছে, গতিকে এইবিলাক কিন্তু কুৱেশ্যনবিলাক কিন্তু আমাৰ ইম্পৰ্টেণ্ট হয় দেই, এইবিলাক ধুনীয়াকৈ পঢ়ি ৰাখিবা, হ'বনে? ঠিক আছে, নেক্সট যাব পাৰোঁ। অ'কে, চোৱা অ'কে, এতিয়া চোৱা ধুনীয়া বস্তু আহিব। এতিয়া নেক্সট টপিক আহিব। ইয়াৰ আগলৈকে যিমানখিনি আছিল তাৰে কিছু কুৱেশ্যন আমি ভিতৰৰ পৰা কৰিলোঁ, হয়নে? আৰু বাকী কুৱেশ্যন তোমালোকে ক'ৰবাৰ পৰা প্ৰেক্টিছ কৰিবা আৰু পিছলৈ আমি নিশ্চয় আনিম কুৱেশ্যনবিলাক, ইম্পৰ্টেণ্ট কুৱেশ্যন আনিম যিবিলাক কুৱেশ্যন আমাৰ পৰীক্ষাত হৈ গৈছে, প্ৰতিটো চেপ্টাৰ ৱাইজ আনিম। এতিয়া চোৱা এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ। সাৰ্বজনীন মানে কি জানানে? সাৰ্বজনীন মানে হৈছে ইউনিভাৰ্চেল, মানে য'ত যাবা ছেমে হয়। ইউনিভাৰ্চেল, য'ত যাবা ততে তোমাৰ কি হ'ব ছেম হ'ব। তাক কি বুলি কোৱা হ'ব ইউনিভাৰ্চেল বুলি কোৱা হ'ব। ইউনিভাৰ্চেল বুলি কোৱা হ'ব। এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ, ইউনিভাৰ্চেল গুণ। আমি জানো যে এচিডত অলৱেজ হাইড্ৰজেন আয়ন থাকে আৰু ক্ষাৰকত অলৱেজ OH- আয়ন থাকে, হয়নে? এচিডৰ গুণ কি হয়, এচিডত সদায় H+ আয়ন থাকে, হয়, এইটো জানো আমি সকলোৱে, হয়নে? এইটো তোমাৰ কি হৈ যাব এচিডৰ সাৰ্বজনীন গুণ হৈ যাব। এইটোৱে এচিডৰ সাৰ্বজনীন গুণ হৈ যাব। যদি কোৱা হয় ক্ষাৰকৰ সাৰ্বজনীন গুণ, সকলো ক্ষাৰকৰ সাৰ্বজনীন গুণ হ'ল ক্ষাৰকত OH মানে কি হাইড্ৰক্সাইড, OH বা হাইড্ৰক্সাইড আয়ন থাকে, হয়নে? কোৱাই হ'ল যে এচিডত H+ আয়ন থাকে আৰু ক্ষাৰকত OH- আয়ন থাকে। আৰু এই দুটাই আমাৰ কি হ'ব, এই দুটা হ'ব যে এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ। এই দুটা আমাৰ কি হৈ যাব এচিড আৰু ক্ষাৰকৰ সাৰ্বজনীন গুণ হৈ যাব। বুজি পাইছা কথাটো? এইবিলাক কিন্তু ধুনীয়াকৈ নোটছ কৰি ল'বা হা, এইবিলাক নোটছ কৰি ল'বা, বহুত ফাইদা হ'ব, বহুত কামত দিব আৰু বেলেগ একো চাবই নালাগে। এতিয়া চোৱা আমি পাইছোঁ যে হাইড্ৰক্সাইড আয়ন OH- আয়ন আৰু আমি পাইছোঁ যে H+ আয়ন মানে কি হাইড্ৰজেন আয়ন, হয়নে? এতিয়া আমি পঢ়িম হাইড্ৰনিয়াম আয়ন, এটা নতুন আয়নৰ বিষয়ে পঢ়িম যাক H3
O প্লাসেৰে বুজোৱা হয় H3O প্লাসেৰে বুজোৱা হয় ঠিক আছে H3O প্লাসেৰে বুজোৱা হয় তাৰ নাম কি হাইড্রোনিয়াম আয়ন যাৰ নাম কি হয় হাইড্রোনিয়াম আয়ন হয় এতিয়া চাও হাইড্রোনিয়াম আয়ন কেনেকৈ উৎপন্ন হ'ব হাইড্রোনিয়াম আয়ন কেনেকৈ উৎপন্ন হ'ব যে H+ হাইড্রোজেন আয়ন যদি H2O ত মিহলাই দিয়া হয় হাইড্রোজেন আয়ন যদি H2O ত মিহলাই দিয়া হয় বা তুমি এনেকৈ ক'ব পাৰা যে হাইড্রোজেন আয়ন যদি পানীৰ লগত বিক্ৰিয়া কৰে তেনেহলে আমি অলৱেজ কি পাম H3O+ আয়ন পাম আৰু যাৰ নাম আমাৰ কি হৈ যাব হাইড্রোনিয়াম আয়ন হৈ যাব আৰু যাৰ নাম কি হৈ যাব আমাৰ হাইড্রোনিয়াম আয়ন হৈ যাব বুজি পাইছা কেতিয়াবা আহিব পাৰে হাইড্রোনিয়াম আয়নৰ কথা বা এনেকুৱা তোমাৰ এনেকৈ দিলে H+ প্লাস H2O ৰিএকচন কৰিছে আৰু ইয়াতে খালি ঠাই দিছে ইয়াতে কি দিছে খালি ঠাই দিছে গতিকে ইয়াতে তুমি লিখিব লাগিব যে H3O+ হয়নে ইয়াতে কি লিখিব লাগিব H3O+ লিখিব লাগিব হবনে ওকে ঠিক আছে এতিয়া চোৱা আমি এতিয়া নেক্সট টপিক লৈ যাম আৰু নেক্সট টপিক তোমাৰ কি হ'ব জানে নেক্সট টপিক তোমাৰ হ'ব pH স্কেল p টো সৰু হয় pH স্কেল এবিধ কি হয় জানানে স্কেল হয় স্কেলত কি থাকে জোখ থাকে শূন্যৰ পৰা 15 30 লৈকে থাকে হয়নে আমি যেবিলাক স্কেলেৰ জোখ মাক কৰো কিন্তু pH স্কেলৰ দ্বাৰা একচুয়ালি এটা pH মানে আছে না এটো মানে হৈছে কি জানে potential of hydrogen ion potential of hydrogen ion hydrogen ion potential of hydrogen ion pH মানে কি হৈছে potential of hydrogen ion আৰু এই pH স্কেল কিয় আমি ব্যৱহাৰ কৰো বা কিহৰ কাৰণে pH স্কেলডাল লাগে pH স্কেলডাল আমি আকিম লাহেলে চোৱা লাহেলে কৰিম কিন্তু এটা কথা আগতে আমি পঢ়ি লও যে pH স্কেলৰ দ্বাৰা কোনো এটা দ্ৰৱত এই ধৰা হল এটা দ্ৰৱ বিকাৰ আছে ইয়াতে কি আছে জলীয় দ্ৰৱ আছে আৰু ইয়াতে হাইড্ৰোজেন আয়ন আছে আৰু ইয়াত হাইড্ৰোজেন আয়নৰ গাঢ়তা কিমান পৰিমাণে হাইড্ৰোজেন আয়ন আছে হেতু জোখাৰ কাৰণে আমি এবিধ স্কেল ব্যৱহাৰ কৰো যাক কিহেৰে বুজোৱা হয় pH স্কেল বুলি কোৱা হয় যাক কি বুলি কোৱা হয় pH স্কেল বুলি কোৱা হয় এতিয়া চোৱা লিখা আছে ধুনিয়াকে pH স্কেলৰ দ্বাৰা H+ আয়নৰ গাঢ়তা জোখা হয় pH স্কেলৰ দ্বাৰা H+ আয়নৰ গাঢ়তা জোখা হয় এতিয়া চোৱা আৰু এটা ইম্পৰ্টেন্ট কথা যে pH শব্দৰ এই pH শব্দৰ এই p2 আহিছে জাৰ্মান শব্দ পটেন্স জাৰ্মান শব্দ কি p ফৰ পটেন্স এটো কোন ভাষাৰ শব্দ হয় জাৰ্মান পটেন্স কি শব্দৰ পৰা আহিছে পটেন্স শব্দৰ পৰা আহিছে যাৰ ক্ষমতা হল পাৱাৰ যাৰ ক্ষমতা হয় সৰি যাৰ অৰ্থ হল পাৱাৰ মানে কি ক্ষমতা যাৰ অৰ্থ হল পাৱাৰ বা কি হয় ক্ষমতা হয় না ওকে এতিয়া আমি ড্ৰ কৰিম চাবা হা pH স্কেলডাল আমি ড্ৰ কৰিম pH স্কেলডাল আমি ড্ৰ কৰিম কেনেকৈ হ'ব ধৰা মই যদি ইয়াতে pH স্কেলডাল ড্ৰ কৰো এনেকৈ ধৰা হল এটা pH স্কেল ইয়াতে স্কেল ধৰা মই এটা কাম কৰো ইয়াক অলপমান ধুনিয়াকে ড্ৰ কৰি দিও হা ওকে কি কইলো লাইন কেনকে ড্ৰ কৰে এনকে হ'ব দে ইয়াৰ ধৰা pH স্কেল ঠিক আছে ইয়াতে তোমাৰ কিমান থাকিব টোটাল ইয়াতে থাকিব 0 পৰা 14 লৈকে ইয়াতে থাকিব 0 1 2 3 4 5 6 7 8 9 10 11 12 13 14 কিমান অকল থাকিব 14 লৈকে থাকিব ইয়াতে কি থাকিব দে 1 2 3 4 5 6 থাকিব 8 9 10 11 12 13 14 এনে থাকিব হা এই যেটো 7 বিন্দু আছে এই 7 বিন্দুটো কি বুলি কোৱা জানে প্ৰথম নিউট্ৰেল বিন্দু ইয়াতে থাকিলে এই স্কেলডালত যদি জোখ যদি কিমান আহে 7 আহে তেনহলে আমি কি কম জানানে যেটো দ্ৰৱ আছে সেই দ্ৰৱটোত
না এসিড আছে না ক্ষারক আছে অর্থাৎ ই কি হয় নিউট্রাল হয় ই কি হয় নিউট্রাল হয় মানে কি ই এসিডো নহয় ই ক্ষাৰকো নহয় ই প্ৰসম হয় আৰু এইফালে যিমান আহিব মানে কি যিমান কম হ'ব মানটো যিমান কম হ'ব সিমান বেছি আম্লিক হ'ব বা বেছি H+ আয়নৰ গাঢ়তা হ'ব H+ আয়ন কি হ'ব বেছি হ'ব বা H+ আয়নৰ গাঢ়তা কি হ'ব বেছি হ'ব অৰ্থাৎ ই কি হ'ব বেছি এসিডিক বা বেছি আম্লিক হ'ব ই কি হ'ব বেছি এসিডিক বা বেছি কি হ'ব আম্লিক হ'ব আৰু এইফালে যিমান আহিব এইফালে কি হ'ব যিমান আহিব ই কি হ'ব নে কি হ'ব জানানে এইফালে যিমান আহিব OH- আয়নৰ গাঢ়তা OH- আয়নৰ গাঢ়তা বেছি হ'ব OH- মাইনাসৰ গাঢ়তা কি হ'ব বেছি হ'ব গাঢ়তা বেছি হ'ব অৰ্থাৎ যদি এই OH- আয়নৰ গাঢ়তা বেছি হয় ইয়াক আমি কি বুলি ক'ব পাৰো যে ই বেছি ক্ষাৰকীয় হ'ব ই কি হ'ব বেটি বেছি ক্ষাৰকীয় হ'ব বুলি আমি ক'ব পাৰো অৰ্থাৎ যিমান জিৰোৰ ওচৰৰ ফালে আহিব যিমান মান কম হ'ব সিমানে কি হ'ব এসিডিক মানে আম্লিক হ'ব বা H+ আয়নৰ গাঢ়তা বেছি হ'ব আৰু এইফালে যিমান যাব 14 ফালে যিমান যাব হি কি হ'ব এটো কি হ'ব বেছি ক্ষাৰকীয় হ'ব অৰ্থাৎ ইয়াত H+ আয়নৰ গাঢ়তা কম আছে আৰু OH- আয়নৰ গাঢ়তা বেছি আছে বুজি পাইছা কথাটো ওকে ইয়াতে আমি কিছুমান কথা জানি লওঁ কিহৰ বিষয়ে এই pH স্কেলৰ বিষয়ে চোৱা H+ আয়নৰ গাঢ়তা বেছি হলে আম্লিক গুণ বৃদ্ধি পায় ওকে সঁচা কথা OH- আয়নৰ গাঢ়তা বেছি হলে ক্ষাৰকীয় গুণ বৃদ্ধি পায় এটো সঁচা কথা pH = 7 হলে প্ৰসম গুণ নিউট্ৰেল বুলি কোৱা হয় প্ৰসম হয়নে না এসিডিক না ক্ষাৰকীয় ই আম্লিক নহয় ই ক্ষাৰকীয় নহয় ই মাজৰটো হয়নে pH স্কেলৰ পৰিসৰ কিমান আছে 0 ৰ পৰা 14 লৈকে পৰিসৰ মানে কি ৰেঞ্জ অতি কমে কিমান আছে 0 আছে আৰু ম্যাক্সিমাম কিমান আছে 14 আছে অৰ্থাৎ এটো আমাৰ কি হৈ যাব পৰিসৰ বা ৰেঞ্জ হৈ যাব বুজি পাইছা কথাটো ওকে এটো আমাৰ কি গল কোৱাচোন এটো আমাৰ গল pH স্কেল p টো সৰু h টো ডাঙৰ ইয়াক কোৱা হয় pH স্কেল ইয়াক কিমান কি কোৱা হয় pH স্কেল বুলি কোৱা হয় ওকে বুজি পাইছা কথা ওকে তোমাক যদি সাপোজ এতিয়া এনেকুৱা হৈছে দে এটা মই ইয়াতে আলোচনা কৰি দিও পিছত কোৱেশ্চন আহিব না নাই নাজানো সাপোজ তোমাক এটা কোৱেশ্চন দিছে কেনেকুৱা কোৱেশ্চন দিছে কৈছে কি দুটা দ্ৰৱ আছে দুটা কি আছে দ্ৰৱ আছে এটা নাম হল A আনটোৰ নাম হল B এই যে A দ্ৰৱ আছে এই A দ্ৰৱৰ pH এর মান হৈছে সাপোজ 6 আৰু যদি B দ্ৰৱ আছে এই B দ্ৰৱৰ pH এর মান হৈছে সাপোজ 1 ঠিক আছে 1 তোমাক যদি কোৱা হয় যে কোনটো বেছি আম্লিক তোমাক যদি কোৱা হয় ভাইটি যে কোনটো বেছি আম্লিক হয় মানে কার এসিডিক গুণ বেছি কোনটো বেছি আম্লিক মানে কি কোনটো ভাল এসিড হয় গাঢ় এসিড হয় কোনটো বেছি আম্লিক হ'ব তুমি ক'ব পাৰিবানে এটা সব pH এর মান কার কম আছে এর না বির কম আছে 0 ফলে বেশি আছে না 1 আছে গতিকে আমি কি কম যে কোনটো বেশি আম্লিক হয় আমি কম কি যেটো দ্রব B আছে সেই দ্রব B টো আমাৰ কি হ'ব বেশি আম্লিক হৈ যাব যেটো দ্রব B আছে হেটো আমাৰ কি হৈ যাব বেশি আম্লিক হৈ যাব ঠিক আছে না বেশি আম্লিক হৈ যাব এনেকুৱা কোৱেশ্চন আহা দেখা গৈছে বহুতবাৰ এনেকুৱা কোৱেশ্চন কি দেখা গৈছে বহুতবাৰ আহা দেখা গৈছে ঠিক আছে বাইটি চোৱা H+ আয়নৰ গাঢ়তাৰ প্ৰভাৱ যে কোনো এটা ধৰা দ্ৰৱ আছে ইয়াতে এটা বেকাৰ ড্ৰ কৰিলো ইয়াতে কিবা দ্ৰৱ আছে হয়নে জলীয় দ্ৰৱ আছে যদি কোৱা হয় যে ইয়াতে H+ আয়নৰ গাঢ়তাৰ প্ৰভাৱ কি গাঢ়তাৰ প্ৰভাৱ হ'ব সিধা কথা কম যে H+ যদি বেশি থাকে ই বেশি আম্লিক হ'ব যদি কম থাকে ই কম আম্লিক হ'ব হয়নে এটা লেখা চোৱা H+ আয়নৰ গাঢ়তাৰ প্ৰভাৱ H+ আয়নৰ গাঢ়তাৰ প্ৰভাৱ গতিকে যি দ্ৰৱত H+ আয়নৰ গাঢ়তা বেছি হেইটো কি হ'ব বেছি আম্লিক হয় আৰু যেটো দ্ৰৱত H+ আয়নৰ গাঢ়তা কম
সেইটো কম আমলিক হয়নে চিধা কথা একদম বৰ বেছি ভেমেজালি নাই এতে একেবাৰে ইজি হয়নে একেবাৰে কি হয় ইজি হয় এইবিলাক মনত ৰাখিব লাগিব দেই হয়নে এই চেপ্টাৰটো কিন্তু ইমান টান নহয় চেপ্টাৰটো কিমান কি নহয় টান নহয় এই চেপ্টাৰটোৰ পৰা যদি মাৰ্ক কাটা যায় তেনেহ'লে তুমি ভাল ৰিজাল্ট কেনেকৈ কৰিবা এইবিলাক বস্তু মনত ৰখাটো ডাঙৰ কথা নহয়তো যদি মেট্ৰিক দিয়া যদি তুমি পঢ়িব বিচৰা তেনেহ'লে পঢ়িব লাগিব আৰু যদি পঢ়িব নিবিচৰা তেনেহ'লে কি একো নাই নপঢ়িলে হ'ল একে ওকে ইয়াৰে পৰা এতিয়া যিবিলাক বস্তু আমাৰ আহিব না তাৰে পৰা MCQ হোৱাৰ চান্স বেছি থাকে ভিতৰৰ কুৱেশ্যন হয় এইবিলাক মানে আমাৰ দিয়া আছে কিন্তু ইয়াৰ পৰা কুৱেশ্যনবিলাক ভিতৰৰ পৰা আহি যায় আৰু এইবিলাক আমি পঢ়িব লাগিব হ'বনে এতিয়া চোৱা 1 নম্বৰ কৈছে কি চোৱা দৈনন্দিন জীৱনত PHৰ গুৰুত্ব আমি যে ডেইলি লাইফ আমাৰ আছে আমি ডেইলি লাইফ আছে আমাৰ সেই ডেইলি লাইফত PHৰ গুৰুত্ব কি যে পটেনশিয়াল অফ হাইড্ৰোজেন আয়নৰ গুৰুত্ব কি মানে কি কোনটো ক্ষেত্ৰত PHৰ মান বেছি হলে কি হয় কিবা এটা বস্তু আছে তাৰ PHৰ মান কম হলে কি হয় আমাৰ দৈনন্দিন জীৱনত কেনেকুৱা প্ৰভাৱ পৰিব ইয়াৰ হয়নে এতিয়া চোৱা কৈছে কি প্ৰথম কথা আছে মানুহৰ শৰীৰৰ ক্ষেত্ৰত দি আছে চোৱা মানুহৰ শৰীৰৰ ক্ষেত্ৰত আমাৰ দেহত মানুহৰ শৰীৰৰ PHৰ মান আমাৰ দেহত PHৰ মান কিমান থাকে জানানে কিমান থাকে আমাৰ দেহত PHৰ মান আমাৰ দেহত PHৰ মান থাকে প্ৰায় 7.0 পৰা 7.8 যদি কোৱা হয় মানুহৰ শৰীৰৰ বা মানুহৰ তেজৰ PHৰ মান কিমান তেনেহ'লে তুমি এনসাৰটো দিব লাগিব 7.0 পৰা 7.8 হয়নে 7.0 পৰা 7.8 হয়নে যেতিয়া তোমাৰ কি হয় যেতিয়া আমাৰ তেজ ওলাই যায় ন কেতিয়াবা আমি মুখত দি পাইছো হয়নে কেতিয়াবা মুখত দি পাইছো কেনেকুৱা লাগে কোৱাচোন ই অলপ খাৰকীয়া হয়নে যে 7.8 7ৰ ওপৰত আছে 7ৰ যদি ওপৰত থাকে ই কি হয় খাৰকীয়া হয়নে 7ৰ যদি ওপৰত থাকে ই কি হয় খাৰকীয়া হয় যাৰ কাৰণে আৰু খাৰকৰ সোৱাদ কি হয় অলপ তিতা হয় অলপ কি হয় তিতা হয় যাৰ কাৰণে আমাৰ তেজ যদি ওলাই যায় আমি যদি মুখত কেতিয়াবা দি পাইছো তেনেহ'লে হালকা একেবাৰে কম হয়নে কি হয় তিতা লাগে হয়নে যাৰ কাৰণে আৰু এটা কিয় লাগে তিতা লাগে কাৰণ PHৰ যেটো মান আছে হেতু কিমান হৈ যায় 7.0 পৰা 7.8 হৈ যায় ঠিক আছে তাৰ পিছত এটা বস্তু আমি পাবা এবিলাক সকলো বস্তু কিন্তু কিতাপৰ পৰা লৈছে দেই এবিলাক কৰ পৰা লৈছে বেটি কিতাপৰ পৰা লৈছে এসিড বৰষুণ কি এতিয়া চোৱা আমি পাইছো যে হয় বৰষুণ দি আছে আমাৰ কেতিয়াবা কয় যে এসিড বৰষুণ হৈছে হেনেকুৱা কি কাৰণ প্ৰতিটো জলীয় দ্ৰৱৰ এটা PHৰ মান আছে 7তকৈ কম হলে ই হ'ব আমলিক 7তকৈ বেছি হলে ই হ'ব ক্ষাৰকীয় কিন্তু বৰষুণৰ পানীৰ PHৰ মান বৰষুণৰ যে পানী পৰে ইয়াতেতো PHৰ মান আছে যিয়ে হওক 7 হ'ব পাৰে বা 6 হ'ব পাৰে হয়নে যেতিয়া এই বৰষুণৰ পানীত PHৰ মান বৰষুণৰ পানীত PHৰ মান 5.6তকৈ কম হ'ব 5.6তকৈ কি হ'ব কম হ'ব ধৰা বৰষুণ পৰি আছে না সেই বৰষুণৰ পানীত যদি PH জুখি চোৱা হয় PH স্কেলৰ দ্বাৰা যদি জোখা হয় তেনেহ'লে যদি ইয়াৰ মানটো 5.6তকৈ কম আহে তেনেহ'লে আমি কি ঘোষণা কৰি দিম জানানে আমি কম কি যে এই যেটো বৰষুণ পৰি আছে ন এই বৰষুণটো কি হয় এসিড বৰষুণ হয় এই বৰষুণটো কি হৈ যায় এসিড বৰষুণ হৈ যায় হ'ব অৰ্থাৎ আমি কি লিখিব লাগিব যেতিয়া বৰষুণৰ পানীত PHৰ মান 5.6তকৈ কম হয় তেতিয়া সেই বৰষুণক এসিড বৰষুণ বোলা হয় সেই বৰষুণক কি বোলা হয় এসিড বৰষুণ বুলি কোৱা হয় কিমান হলে 5.6তকৈ কম হলে মনত ৰাখিবা এটো MCQ হিচাপে আহিব পাৰে যে এসিড বৰষুণ হলে PHৰ মান হল এসিড বৰষুণত PHৰ মান হল অপচন এ যে 5 অপচন 5তকৈ কম অপচন বি 5.6তকৈ কম অপচন সি সাপোজ 7তকৈ কম অপচন ডি যে অপচন ডি এনেকুৱা যে 5.6তকৈ 5.6তকৈ বেছি
এনেকুৱা অপশ্যন হ'ব পাৰে তেনেহ'লে তুমি কি দিব লাগিব যে 5.6তকৈ কম বুলি দিব লাগিব যে এচিড বৰষুণত কি হয় আমাৰ pH ৰ মান যেটো আছে সেইটো কি হয় 5.6তকৈ কম হয় 5.6তকৈ কি হয় কম হয় বুজি পাইছা কথাটো হ'ব ভাইটি ওকে নেক্সট যাব পাৰো হ'বনে চ ওকে বঢ়িয়া কথা কৈছে দেই আমাৰ পাচন তন্ত্ৰত pH আমাৰ পাচন তন্ত্ৰত pH পাচন তন্ত্ৰ মানে কি হয় পাচন তন্ত্ৰত কি থাকে কোৱা মুখ থাকে মুখ গহ্বৰ থাকে আমাৰ পাকস্থলী থাকে ক্ষুদ্ৰান্ত থাকে বৃহদান্ত থাকে হয়নে এতিয়া কৈছে কি যে আমাৰ পাচন তন্ত্ৰৰ pH আমাৰ পেটত মানে পাকস্থলীত তোমাৰ কি থাকে পাকস্থলীত কি থাকে কোৱা এচিড থাকে হয়নে পাকস্থলীত কি থাকে আমাৰ এচিড থাকে পাকস্থলীত কি থাকে এচিড থাকে যদি এচিড থাকে তেনেহলে ইয়াৰ pH মান আছে ইয়াৰ pH মান কিমান হ'ব 7তকৈ pH মান কিমান হ'ব 7তকৈ কিমান হ'ব কম হ'ব pH মান কি হ'ব 7তকৈ কম হ'ব যদি pH ৰ মানটো বহুত কম হৈ যায় ন তেনেহলে আমাৰ কি হয় জানে আমি যে কও গ্যাস্ট্রিক হয় আমাৰ গ্যাস্ট্রিক হৈ আছে পেটত জ্বলা পোৰা কৰি আছে তেনেকুৱা হলে মানে কি হৈছে আমাৰ কথাটো হৈছে যে এচিডৰ পৰিমাণ বৃদ্ধি হৈ গৈছে আমাৰ পেটত pH ৰ মানটো কমি গৈছে অৰ্থাৎ এচিডৰ মাত্ৰা বৃদ্ধি হৈ গৈছে যাৰ কাৰণে আমি গ্যাস্ট্রিকৰ টেবলেট খাই দিও হয়নে গ্যাস্ট্রিকৰ টেবলেট খাই দিও এতিয়া কৈছোৱা আমাৰ পেটে মানে পাকস্থলীত হাইড্ৰক্লোৰিক এসিড উৎপন্ন কৰে সঁচা কথা আমাৰ পাকস্থলীত হাইড্ৰক্লোৰিক এসিড থাকে HCl হাইড্ৰক্লোৰিক এসিড থাকে নে এই এসিড খাদ্য হজম কৰাত সহায় কৰে এটো বঢ়িয়া কথা কৈছে না যে এসিডে কি কৰে খাদ্য হজম কৰাত সহায় কৰে আমাৰ তাৰে পিছত কৈছে কি থোৱা অজীৰ্ণ হলে এই চা অজীৰ্ণ মানে কি এসিডিটি মানে কি ধৰা গ্যাস্ট্রিক এসিডিটি অজীৰ্ণ মানে কি এসিডিটি মানে কি গ্যাস্ট্রিক বুলি ধৰা এসিডিটি হলে পেটে অধিক এসিড উৎপন্ন কৰে আৰু পেটত জ্বালা পোৰা আৰু বিষ হয়নে আৰু যাৰ কাৰণে আমি কি খাব লাগে টেবলেট খাব লাগে এতিয়া কৈছে যে এইটো ৰোধ কৰিবলৈ অম্লনাশক মানে কি যিয়ে বিনাশ কৰে যিয়ে ধ্বংস কৰে যিয়ে নষ্ট কৰে যিয়ে ৰোধ কৰে সো আমাৰ এসিডিটি হৈছে পেটত মানে গ্যাস্ট্রিক হৈছে যাৰ কাৰণে অম্লনাশক ইউজ কৰিব লাগিব যাতে আমাৰ গেছটো কমি যায় এসিডৰ মাত্ৰাটো কমি যায় হিচাপে ক্ষাৰক ব্যৱহাৰ কৰা হয় মানে কি চোৱা যিকোনো মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2 ইয়াৰ নাম হৈছে মেগনেছিয়াম হাইড্ৰক্সাইড এই মেগনেছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰিলে কি হ'ব আমাৰ এই মেগনেছিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব পেটত কি হ'ব এচিডৰ পৰিমাণ অলপ কম হ'ব বুজিছানে কাৰণ ই কি হয় ক্ষাৰক হয় আৰু ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰিলে অলপ মানে কম হ'বই হয়নে ওকে সো এইটো চোৱা ইয়াৰ দাঁত নাই হয়নে সেই বাচ্চাটোৰ কি নাই দাঁত নাই দাঁতটো খাই দিছে হয়নে দাঁতটো খাই দিছে ওকে আৰু এইবিলাক যে দাঁত দি আছে পিছত কম দিয়া কি আছে এই যে দাঁত দি আছে আমাৰ দাঁত এই দাঁতবিলাকক কি বুলি কোৱা হয় জানানে এই দাঁতবিলাক এনামেল বুলি কোৱা হয় এনামেল নহয় দেই এনামেল চোৱা কৈছে কি pH ৰ পৰিৱৰ্তন আৰু দন্ত হয় তাৰমানে কি আমাৰ মুখত যে যদি এচিডৰ পৰিমাণ কমি যায় বা এচিডৰ পৰিমাণ যদি বাঢ়ি যায় তেনেহলে আমাৰ মুখত কি পৰিৱৰ্তন হ'ব পাৰে সো কেতিয়াবা চাইছানে যে আমাৰ দাঁতবোৰ কেতিয়াবা পোকে খাই দিয়ে বিশেষ কৰি সৰু বাচ্চাবিলাকৰ দাঁতবিলাক পোকে খাই দিয়ে কিয় পোকে খাই দিয়ে যে কৈছে থোৱা মুখৰ ভিতৰত pH 5.5তকৈ কম হলে মানে কি pH ৰ মান 5.5তকৈ কি হলে কম হলে 5.5তকৈ কি হলে বেটি কম হলে 5.5তকৈ কম হলে দন্ত ক্ষয় আৰম্ভ হয় মানে দাঁতৰ ক্ষয় হয় এটা চোৱা এই বাচ্চাটোৰ যেটো দাঁতবিলাক দিয়া আছে এই দাঁতটো তোমাৰ কি হৈছে খাই দিছে পোকে খাই দিছে হয়নে অৰ্থাৎ এই বাচ্চাটোৰ pH ৰ মান 5.5তকৈ কি আছে কম আছে pH ৰ মান কিমান আছে 5.5তকৈ কি আছে কম আছে যাৰ কাৰণে এই বাচ্চাটোৰ এই দাঁত দুটা পোকে খাই দিছে নষ্ট হৈ গৈছে বুজি পাইছা কথাটো ওকে সো এই যেটো
দাঁতবোৰ দেখা পাই আছা তুমি এই দাঁতবোৰক এনামেল বুলি কোৱা হয় আৰু এই দাঁতবোৰ কি হয় জানানে কেলছিয়াম ফসফেটৰ দ্বাৰা গঠিত হয় ফসফেটৰ দ্বাৰা গঠিত হয় আৰু আমাৰ দেহৰ হাড় আছে বোন আছে সেই হাড়বিলাকো ইমান মজবুত নহয় যেটো ইমান দাঁতবোৰ মজবুত হয় আমাৰ দেহৰ আটাইতকৈ মজবুত অংশটো হৈছে এই এনামেল যেটো কেলছিয়াম ফসফেটৰ দ্বাৰা গঠিত হয় এটা চোৱা কেলছিয়াম ফসফেট মানে হৈছে PO4 বুঝছা কেলছিয়াম যুক্ত হয় 2 আৰু ফসফেট যুক্ত হয় 3 Ca3PO4 হল 2 এটো হৈছে কেলছিয়াম ফসফেটৰ সংকেত ওকে এটো কি হয় কেলছিয়াম ফসফেটৰ কি হয় সংকেত হৈ যায় আচ্ছা দাঁতৰ এনামেল ইজ ইকুয়াল টু কেলছিয়াম ফসফেট শৰীৰৰ আটাইতকৈ কঠিনতম পদাৰ্থ মানে ইয়াতকৈ কঠিন ইয়াতকৈ টান পদাৰ্থ আমাৰ হিউম্যান বডি বা আমাৰ দেহত নাই আহিব পাৰে যে দেহৰ আটাইতকৈ টান অংশৰ নাম কি তুমি কি কবা এনামেল যদি কোৱা হয় যে এনামেলক তলৰ কি নামেৰে জনা যায় তুমি কবা কেলছিয়াম ফসফেট এনেকৈ আহিব পাৰে তলৰ কোনটো এনামেলৰ সংকেত এইটো হয় Ca3PO4 হল 2 ইয়াৰে পৰাই তোমাৰ এমসিকিউ বিলাক বনাই আহিব হয়নে দুই এটা কোশ্চেন তো টান আহিবই নহলে তো একেবাৰে যদি সকলোবিলাক যদি ইজি আহি যায় তেনেহলে সকলোৱে 90% পাই যাব সকলোৱে 100% পাই যাব যাৰ কাৰণে তো অলপমান কোশ্চেন টান আহে দুই চাৰিটা মান কিন্তু বেছিভাগে কিতাপৰ পৰা ধুনীয়াকৈ আহি যায় কমন পৰি যায় হ'ব বুজি পাইছা কথাটো ওকে এতিয়া আমি আহি শেষলৈ পাইছো একেবাৰে শেষলৈ পাইছো আহি এতিয়া আমি পঢ়িম যে আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম অৰ্থাৎ কিছুমান প্ৰাণী আছে কিছুমান উদ্ভিদ আছে যিবিলাকে নিজৰ আত্মৰক্ষাৰ কাৰণে এইবিলাকে কিছুমান কেমিকেলৰ দ্বাৰা নিজকে ৰক্ষা কৰে কেমিকেল মানে কি হ'ব পাৰে এসিড হ'ব পাৰে ক্ষাৰক হ'ব পাৰে হয় না কাৰণ আমি চোৱা এইটো চেপ্টাৰত এসিড আৰু ক্ষাৰক পঢ়ি আছো এটা বেলেগ কথা নকবই এসিড আৰু ক্ষাৰকৰ কথাই ক'ব গতিকে এইটো চোৱা কৈছে আত্মৰক্ষাৰ বাবে প্ৰাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্ৰাম এই যেটো চিত্ৰ দেখা পাইছা যে পাত দেখা পাইছা এই পাতটো একচুয়ালি কি হয় জানানে চুৰাত পাত বুলি কোৱা হয় কি হয় চুৰাত পাত বুলি কোৱা হয় ইয়াক কি বুলি কোৱা হয় চুৰাত পাত এইবিলাক যদি আমাৰ গাত লাগি যায় ওপৰ ছালটো যদি লাগি যায় বহুত কি হয় জানানে মানে বহুত খুজুৱাব লগা হয় হয়নে বহুত খুজুৱাব লগা হয় ইয়াতে জ্বলা পুৰা আৰম্ভ কৰি দিয়ে আমি যেতিয়া সৰু আছিলো না এই পাতটো যেতিয়া আমাৰ লাগি গৈছিল না বহুত জ্বলা পুৰা আৰম্ভ কৰি দিছে বা বহুত মানে ইয়াতে খুজুৱা আৰম্ভ কৰিছে তেতিয়া আমি যেটো কেঁচা গোবৰ আছে না সেই গোবৰটো লগাই দিছো এতিয়া ভাল হয় নে নাই নাজানো কিন্তু মানুহে কয় যে লগাই দিব লাগে ভাল হৈ যায় বলে যাৰ কাৰণে আমি লগাই দিছো এতিয়া বা কি কৰে নাজানো এতিয়া চোৱা আৰু এই যেটো চুৰাত পাত আছে এই চুৰাত পাতটো যদি আমাৰ গাত লাগি ঠিক আছে গাত লাগি যায় তেনেহলে এই যেটো হুং আছে ইয়াৰ যিবিলাক হুং আছে এই হুংবোৰ বিন্ধি যাব ইয়াতে স্কিনত কি হ'ব বিন্ধি যাব আৰু বিন্ধিলে এটা এসিড নিৰ্গত হ'ব যাক কোৱা হ'ব মিথানোইক এসিড যাক কি কোৱা হ'ব ভাইটি মিথানোইক এসিড বুলি কোৱা হ'ব যাক কি বুলি কোৱা হ'ব মিথানোইক এসিড বুলি কোৱা হ'ব আৰু এই মিথানোইক এসিড যেতিয়া আমাৰ গাত লাগি যাব হা ইয়াৰ কাৰণে আমাৰ কি হয় পুৰণি হয় মানে কি এনেকুৱা লাগিছে যে পুৰি গৈ আছে জ্বলা পুৰা কৰি যাব আৰু লাহে লাহে বিষ আৰম্ভ হ'ব ইয়াতে খুজুৱাব লাগিব আৰু লাহে লাহে কি হ'ব বিষ আৰম্ভ হৈ যাব বুঝছা এটার নাম কি হয় চুরাত পাত কেতিয়াবা তুমি রাস্তাত পাবা রাস্তা সাইডত থাকে আৰু এটা কথা চোৱা ইয়াতে কি দি আছে এটা মৌমাখি হানিবি হয় না মৌমাখি বিন্দুতে এবিধ এসিড নিঃসৰণ কৰে আৰু ইয়াৰ বাবে বিষ আৰু পুৰণিৰ সৃষ্টি হয় আৰু বিন্ধাৰ স্থানত যেটো স্থানত তোমাৰ মাখিয়ে বিন্ধিব তাতে তুমি যদি বেকিং সোডা দিয়া হয় বেকিং সোডা হয় না বেকিং সোডা বেকিং পাউডার যার দ্বারা তোমার আমার কিচেনত থাকে যে বেকিং সোডা কিছুমান বস্তু কেক যে বনোৱা হয় তাতে তোমাৰ ফুলাবৰ কাৰণে কি দিয়া হয় বেকিং সোডাটো দিয়া হয় বেকিং পাউডার দিয়া হয় বিন্ধাৰ স্থানত বেকিং সোডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ
কৰিলে সকাহ পোৱা যায় অৰ্থাৎ যেটো জায়গাত তোমাৰ মৌমাখিয়ে বিন্ধিব শুংডাল বিন্ধাই দিব তাতে তো জ্বলা পৰা আৰম্ভ কৰি দিব কাৰণ এসিড নিৰ্গত হৈছে যাৰ কাৰণে ইয়াতে অলপ যদি বেকিং সোডা দিয়া হয় বা অলপ বেকিং পাউডাৰ দিয়া হয় তেনেহলে কি হয় সেই যেটো বিষ থাকে হেতু কি হৈ যায় কমি যায় হয়নে কিন্তু আমি নাজানো আমাক যদি মানে এনেকুৱা মৌমাখি বা বেলেগ যদি কোনো পোক চুকে কামুৰিছিল তেতিয়া আমি এই যেটো ঘৰত খোৱা চূণ আছে যেটো কি খোৱা চূণ আছে সেই চূণ লগাই দিছিলো ইমান ইয়াতে ধৰা ইয়াতে বিন্ধাই দিছে তেনেহলে আমি ইমান দেখা না ইমান বেছিকে ইয়াতে চূণ লগাই দিছো এতিয়া তো আজিকালি তোমাৰ এইবিলাক মেডিসিন বা বেকিং সোডা সেটা ঘৰত থাকে এই বেকিং সোডা লগাই দিয়ে কিন্তু আমি ধুনীয়াকে চূণ লগাই দিছো ভালো হইছে ওকে এই এটা লেখা আছে চুরাত পাতৰ হুংবোৰে বিন্ধিলে মিথানোইক এসিড নিঃসৃত হয় আৰু ইয়াৰ ফলতেই এইবোৰে বিন্ধিলে পুৰণি আৰু বিষ হয় অৰ্থাৎ ইয়াত যদি কোৱা হয় চুরাত পাতত কোনটো এসিড থাকে তুমি ক'ব লাগিব যে মিথানোইক এসিড থাকে চুরাত পাতত কোনটো এসিড থাকে ভাই মিথানোইক এসিড থাকে আৰু এই এসিডৰ কাৰণে কিন্তু আমাৰ কি হয় বিষ আৰম্ভ হয় খজুৱাবলৈ আৰম্ভ হয় আৰু এনেকুৱা লাগি আছে যে পুৰি গৈ আছে পুৰণি হয় বুজি পাইছা ঠিক আছে কথাটো ওকে এটা এই লিষ্টটো কিন্তু ইম্পৰ্টেণ্ট দেই ইয়াৰে পৰা কিন্তু এমসিকিউ আহিব পাৰে ইম্পৰ্টেণ্ট হয় ইয়াৰে পৰা কিন্তু এমসিকিউ আহিব পাৰে এতিয়া চোৱা ইয়াতে কি দি আছে চাবাচোন প্ৰাকৃতিকভাৱে পোৱা কিছুমান এসিড যিবিলাক এসিড আমাৰ কি হয় কিছুমান হয়তো ধৰা কোনো ফলত পোৱা যাব পাৰে কিছুমান ধৰা উদ্ভিদত পাব পাৰো কিছুমান ধৰা আমাৰ জীৱ-জন্তুত পাব পাৰো পোক পৰুৱাত পাব পাৰো সেইবোৰৰ লিষ্ট বা তালিকাখন দিছে আমাৰ ইয়াতে চাবা কৈছে কি ভিনেগাৰত কি থাকে এসিটিক এসিড থাকে আৰু চোৱা কমলা টেঙাত কি থাকে সাইট্রিক এসিড থাকে আৰু ইয়াত নেমু টেঙাতো কিন্তু সাইট্রিক এসিড থাকে নেমু টেকা ওকে নেমু টেকা নহয় দে ভাই নেমু টেঙাতো কি থাকিব সাইট্রিক এসিড থাকিব মনত ৰাখিবা টেঙা গাখীৰ কি থাকে ল্যাকটিক এসিড থাকে ইয়াৰ আগত এটা ভিডিওটো কৈছিলো মই যে ল্যাকটিক এসিড থাকে বুলি হয়নে তেতেলি ছোৱালীবাৰ মুখত পানী আহি গেল হয়নে তেতেলি কি হয় টাৰ্টাৰিক এসিড থাকে ইয়াতে কি থাকে টাৰ্টাৰিক এসিড থাকে পৰুৱাৰ হুঙত কি থাকে মিথানোইক এসিড থাকে চুৰাতৰ পাত যে অলপ আগত দেখুৱালো তাতে আছে কি থাকে মিথানোইক এসিড থাকে অৰ্থাৎ পৰুৱাই যদি তোমাৰ খুটে তোমাৰ যদি পৰুৱাই যদি কামুৰি দিয়ে যেনেকুৱা বিষ হ'ব চুৰাতৰ হুং লাগিলেও সেম টু সেম বিষ হ'ব কাৰণ সেম ধৰণৰ এসিড থাকে আৰু এসিডৰ নাম কি হৈছে আমাৰ মিথানোইক এসিড আৰু এসিডৰ নাম কি হৈছে আমাৰ মিথানোইক এসিড আৰু বিলাহী মানে কি টমেটো হয় না বিলাহী মানে কি টমেটো আর টমেটোত কি থাকে অক্সালিক এসিড থাকে টমেটোত কি থাকে ভাই অক্সালিক এসিড থাকে হ'ব কি থাকে অক্সালিক এসিড থাকে ঠিক আছে আৰু এইবিলাক পাৰিলে মনত ৰাখিবা পাৰিলে নহয় মনত ৰাখিবা ঠিক হ'ব ওকে ঠিক আছে প্ৰাকৃতিকভাৱে পোৱা কিছুমান এসিডৰ কথা আমি গম পালো এইবিলাক মনত ৰাখিবা বেছি নালাগে তোমাৰ 2-3 বাৰ যদি পঢ়া আৰু 2 বাৰ যদি লিখি লোৱা বাহিৰা বই যদি লিখি লোৱা অটোমেটিক হৈ যাব কোনো টেনচন কৰিব নালাগে ইমান টান নহয় ৰকেট সায়েন্স তো নহয় নেক্সট যাব পাৰো নে ওকে চ লৱণ সম্বন্ধীয় আৰু অধিক ধাৰণা এইবিলাক কিন্তু কিতাপৰ এটা টপিক হৈ যায় কিতাপৰ কি হয় এটা টপিক হয় যে লৱণ সম্বন্ধীয় আৰু ধাৰণা কেনেকুৱা লৱণ থাকিব পাৰে চোৱা লৱণৰ শ্ৰেণী কেনেকুৱা লৱণ আছে ফেমিলি অফ সল্টস চোৱা ইয়াতে আছে সোডিয়াম ক্লোৰাইড লৱণ আৰু Na2SO4 সোডিয়াম সালফেট লৱণ ইয়াতে চোৱা ধাতু হিচাপে সোডিয়াম আছে ন আৰু ইয়াতেও ধাতু হিচাপে কি আছে সোডিয়াম আছে আৰু ইহতক সোডিয়াম থকাৰ কাৰণে ইয়াতে কি বুলি কোৱা হয় সোডিয়াম শ্ৰেণী এই এসিডবোৰক এই লৱণবোৰক কি বুলি কোৱা হয় সোডিয়াম শ্ৰেণী বুলি কোৱা হয়
আৰু NaCl আৰু KCl NaCl আৰু KCl ইয়াক কোৱা হয় ক্লোৰাইড শ্ৰেণী ঠিক আছে ইয়াক কি বুলি কোৱা হয় ক্লোৰাইড শ্ৰেণী বুলি কোৱা হয় NaCl আৰু KCl ইহঁতক কি বুলি কোৱা হয় ক্লোৰাইড শ্ৰেণী বুলি কোৱা হয় বুজি পাইছা ঠিক আছে কথাটো NaCl আৰু Na2SO4 কোৱা হয় সোডিয়াম শ্ৰেণী আৰু NaCl আৰু KCl কোৱা হয় ক্লোৰাইড শ্ৰেণী ওকে এতিয়া চোৱা লৱণৰ pH মানে কেনেকুৱা লৱণ থাকিলেই pH মান কিমান হ'ব 0 হ'ব নে 14 হ'ব না 0 পৰা 14 এর ভিতৰত থাকিব কেনেকুৱা থাকিব এটা চোৱা আমি যদি কওঁ যে এটা তীব্ৰ এসিড মানে কি গাঢ় এসিড তীব্ৰ এসিড মানে কি হয় বেটি গাঢ় এসিড গাঢ় তীব্ৰ এসিড মানে কি গাঢ় এসিড আৰু যদি এটা তীব্ৰ ক্ষাৰক কি হয় সোডিয়াম ক্লোৰাইড তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰক যদি বিক্ৰিয়া কৰা হয় তেনেহলে লৱণটো সৃষ্টি হয় কাৰণ এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া কৰি হতে কি সৃষ্টি হয় লৱণৰ সৃষ্টি হয় এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া কৰি হতে কি সৃষ্টি হয় লৱণৰ সৃষ্টি হয় তেনেহলে এই লৱণটো কি হ'ব একচুয়ালি প্ৰসম হৈ যাব এই লৱণটো কি হ'ব এটি প্ৰসম হ'ব প্ৰসম মানে কি নিউট্ৰেল আৰু নিউট্ৰেলৰ pH মান কিমান হয় 7 হয় নিউট্ৰেলৰ pH মান কিমান হয় 7 হয় অৰ্থাৎ তুমি মনত ৰাখিব লাগিব যে তীব্ৰ এসিড আৰু তীব্ৰ ক্ষাৰকে যদি বিক্ৰিয়া কৰে প্ৰসম লৱণ সৃষ্টি হ'ব আৰু এই লৱণৰ pH মান কিমান হৈ যাব 7 হৈ যাব এই লৱণৰ pH মান কিমান হৈ যাব 7 হৈ যাব ঠিক আছে বুজি পাইছো কথাটো এটা তীব্ৰ এসিড বহুত গাঢ় এসিড এটা আৰু মৃদু ক্ষাৰক এটা বিক্ৰিয়া কৰিলে চোৱা এসিড আৰু ক্ষাৰক বিক্ৰিয়া কৰিলে তো লৱণ সৃষ্টি হ'বই কিন্তু ইয়াতে তীব্ৰটো কি আছে বেছি কি আছে এসিড আছে গতিকে লৱণ যেটো সৃষ্টি হ'ব আম্লিক লৱণ হ'ব এটা কি হৈ যাব আমাৰ আম্লিক লৱণ হৈ যাব আৰু আম্লিক লৱণ কি হয় pH ৰ যেটো মান আছে হাততকৈ কি হ'ব কম হ'ব 7 তকৈ কম হ'ব 7 তকৈ কিমান হ'ব কি হ'ব কম হ'ব 7 তকৈ কি হ'ব হেৰি কম হ'ব হয়নে আৰু যে তীব্ৰ ক্ষাৰক মানে বহুত তীব্ৰ তার পাওয়ার বেশি হয় না তীব্র ক্ষারক আর মৃদু এসিড যদি বিক্রিয়া করা হয় ক্ষারক আর এসিডে বিক্রিয়া কৰি তো লবণ উৎপন্ন কৰিবই ওকে লবণ উৎপন্ন কৰিছে এতিয়া কথা হল যে ক্ষাৰকীয় লবণ হ'ব নে আম্লিক লবণ হ'ব তীব্ৰ কোনটো আছে ক্ষাৰক আছে তীব্ৰ ক্ষাৰক আছে যদি এই লবণটো কি হ'ব আমাৰ ক্ষাৰকীয় লবণে সৃষ্টি হ'ব যাৰ pH ৰ মান 7 তকৈ কি হ'ব কম নে বেছি ক্ষাৰকীয় যদি হয় তেনেহলে 7 তকৈ কিমান কি হৈ যাব এটা বেছি হৈ যাব 7 তকৈ কি হৈ যাব আমাৰ বেছি হৈ যাব ওকে গট ইট ওকে এটা খোৱা লৱণৰ পৰা ৰাসায়নিক দ্ৰব্য মানে যেটো খোৱা লৱণ আছে NaCl এটো হল খোৱা লৱণ এই NaCl ৰ পৰা বিভিন্ন ধৰণে বিভিন্ন বিক্ৰিয়া কৰি আমি কি কৰে বিভিন্ন যৌগ সৃষ্টি কৰে ইয়াৰ বিষয়ে আমি পঢ়িব লাগিব এইবিলাক কিতাপত শেষৰ ফালে দিয়া আছে হয়নে শেষৰ ফালে দিয়া আছে এতিয়া চোৱা প্ৰথম যেটো যৌগ আছে তাৰ নাম হৈছে সোডিয়াম হাইড্ৰক্সাইড NaOH সোডিয়াম হাইড্ৰক্সাইড কি হয় NaOH এতিয়া চোৱা ইয়াতে এটা কথা আছে চোৱা সোডিয়াম হাইড্ৰক্সাইডৰ বিষয়ে পঢ়াৰ আগতে তোমার কেতিয়াবা কোৱেশ্যনত আহে কি জানে ব্ৰাইন কাক বোলে ব্ৰাইন কি বস্তু এই ওয়ার্ডটো মনত ৰাখিবা দেই ব্ৰাইন যেটো আমাৰ সোডিয়াম ক্লোৰাইড আছে NaCl এই সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ মানে কি ব্ৰো জলীয় দ্ৰৱ মানে হৈছে য'ত পানী মিহলি হৈ থাকে জলীয় দ্ৰৱ মানে হৈছে য'ত পানী মিহলি হৈ থাকে এতেকে জলীয় সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ ঠিক আছে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱক কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় অৰ্থাৎ ইয়াতে এটা পাত্ৰ আছে এই পাত্ৰত
জলীয় দ্রব আছে যেটো কি আছে NaCl আছে আৰু এই যেটো পাত্ৰৰ ভিতৰত যিখিনি পদাৰ্থ আমাৰ আছে যিখিনি দ্ৰৱ আমাৰ আছে এই দ্ৰৱখিনিকেই কি বুলি কোৱা হ'ব ব্ৰাইন বুলি কোৱা হ'ব এই দ্ৰৱখিনিকে কি বুলি কোৱা হ'ব ব্ৰাইন বুলি কোৱা হ'ব বুজিছা এতিয়া আমি আহো সোডিয়াম হাইড্ৰক্সাইডৰ ফালে চোৱা সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱ এটা দিয়া আছে না ব্ৰাইন বলা হয় মানে এনেকুৱা কথা যেটো মই কলো সোডিয়াম ক্লোৰাইডৰ এটা জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে এতিয়া চোৱা এইখিনি মই মুছি দিছো হা এইখিনি কি কৈছো মই মুছি দিছো কৈছে কি চোৱা সোডিয়াম ক্লোৰাইড NaCl এই সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে জলীয় দ্ৰৱ মানে কি য'ত পানী মিহলি হৈ থাকিব লাগিব ই হল সোডিয়াম ক্লোৰাইড ই কি জানি গোটা অৱস্থাত আছে ইয়াৰ লগত পানী মিহলি কৰিলে হেনা ই হ'ব কি হ'ব জলীয় দ্ৰৱ হ'ব ইয়াৰ মাজে যদি আমি কি পাৰ কৰো বিদ্যুৎ ইয়াতে আমি কি কৰিছো বিদ্যুৎ পাৰ কৰিছো ইয়াৰ মাজে আমি কাৰেন্ট পাৰ কৰিছো সোডিয়াম ক্লোৰাইড আৰু পানী ইয়াক কোৱা হ'ব জলীয় দ্ৰৱ সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে ই বিয়োজিত হ'ব মানে ভাঙি যাব কাৰণে ইয়াতে OH আছে না ইয়াতে সৃষ্টি হ'ব সোডিয়াম হাইড্ৰক্সাইড আৰু ইয়াতে Cl আছে ক্লোৰিন আছে গতিকে ক্লোৰিন সৃষ্টি হ'ব Cl2 হিচাপে থাকিব কাৰণ Cl মানে কি ক্লোৰিন আৰু Cl2 মানে কি গেছৰ সৃষ্টি হ'ব কাৰণে ইয়াতে Cl2 লিখিব লাগিব আৰু হাইড্ৰজেন গেছৰ সৃষ্টি হ'ব অৰ্থাৎ আমাক যদি কোৱা হয় সোডিয়াম হাইড্ৰক্সাইড কেনেকৈ পাওঁ আমি সিম্পল কথা কৈ দিম সোডিয়াম ক্লোৰাইডক যদি পানীত ঢালা হয় পানীৰ লগত বিক্ৰিয়া কৰা হয় আৰু ইয়াৰ মাজে যদি কাৰেন্ট পাস কৰা হয় কাৰেন্ট দিয়া হয় তেনেহলে আমাৰ উৎপন্ন হয় কি সোডিয়াম হাইড্ৰক্সাইড ক্লোৰিন গেছ আৰু হাইড্ৰজেন গেছ বুজি পাইছা কথাটো ওকে এতিয়া চোৱা তাৰ পিছত কি কৈছে জানে উৎপাদিত দ্ৰব্যৰ নাম অনুসৰি পদ্ধতিটোক ক্লোৰো এলকালি পদ্ধতি বোলা হয় গতিকে তোমাৰ কোৱেশ্চন আহিব পাৰে এনেকৈ যে ক্লোৰো এলকালি পদ্ধতি কি আহিব কোৱেশ্চন যে ক্লোৰো এলকালি পদ্ধতি কি ক্লোৰো এলকালি পদ্ধতি কি কোৱেশ্চন আহিব পাৰে কি যে ক্লোৰো এলকালি পদ্ধতি কি তুমি ডাইৰেক্ট এই ৰিয়েকশনটো লিখিবা ৰিয়েকশনটো লেখাৰ পিছত কৰবা যে এই বিক্ৰিয়াত উৎপাদিত দ্ৰব্যৰ নাম অনুসৰি ইয়াক কি বুলি কোৱা হৈছে এই পদ্ধতিটো ক্লোৰো এলকালি পদ্ধতি বলা হৈছে এই ক্লোৰিন যে উৎপন্ন হৈছে এই ক্লোৰিনৰ কাৰণে নাম দিছে ক্লোৰো আৰু এই হাইড্ৰক্সাইডৰ কাৰণে এই OH আছে এই হাইড্ৰক্সাইডৰ কাৰণে ইয়াৰ নাম দিছে কি এলকালি এলকালি আর এই ক্লোরিনের কারণে নাম দিয়েছে কি ক্লোরো সো এই প্রসেসটার নাম এই নিয়মটার নাম এই প্রক্রিয়াটার নাম কি হবো ক্লোরো অ্যালকালি পদ্ধতি এই বিক্রিয়াটার নাম কি হয়ে যাব ক্লোরো অ্যালকালি পদ্ধতি হবো আইব পারে ওকে বুঝছা কথাটো এটা আমার কি গল সোডিয়াম হাইড্রক্সাইড গল এটা আমার কি গল সোডিয়াম হাইড্রক্সাইড গল এটা আমার কি গল সোডিয়াম হাইড্রক্সাইড গল ঠিক আছে হবো ওকে নেক্সট যাও ওকে 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 ব্লিচিং পাউডার বাহ কোনে ইউজ কৰা নাই ব্লিচিং পাউডার এটা চোৱা যেটো ব্লিচিং পাউডার আছে তাক বুজোৱা হয় ব্লিচিং হয় না ব্লিচিং পাউডার ক্যালসিয়াম অক্সিক্লোরাইড ও থাকাৰ কাৰণে ইয়াৰ নামটো আমাৰ কি হৈছে জানানে ইয়াৰ নামটো হৈছে আমাৰ ক্যালসিয়াম অক্সিক্লোরাইড ও থাকার কারণে মানে কি অক্সিজেন থাকার কারণে ইয়ার নামটো আমার কি হয়েছে ক্যালসিয়াম অক্সিক্লোরাইড এটা চাও ব্লিচিং পাউডার ক্যালসিয়াম অক্সিক্লোরাইডক সাধারণ নাম হচ্ছে ব্লিচিং পাউডার আর রাসায়নিক নাম কি এই যেটো ক্যালসিয়াম অক্সিক্লোরাইড আছে ইয়ার এটা কি হচ্ছে আমার রাসায়নিক নাম
এর কি রাসায়নিক নাম মানে আধার কার্ডের নাম এটা হচ্ছে আধার কার্ডের নাম আর এটা হচ্ছে কি ঘরত মাতা নাম ব্লিচিং পাউডার সোডিয়াম ক্লোরাইডৰ জলীয় দ্রব সোডিয়াম ক্লোরাইডৰ জলীয় দ্রব আর সোডিয়াম ক্লোরাইডৰ জলীয় দ্রবর নাম কি ব্রাইন সোডিয়াম ক্লোরাইডৰ জলীয় দ্রবর বিদ্যুৎ বিশ্লেষণ ঘটোতে মানে ইয়ার মাঝে কারেন্ট পাস করলে ক্লোরিন উৎপন্ন হয় ওকে পাইছো অলপ আগতে এই ক্লোরিন গেছক ব্লিচিং পাউডাৰৰ পণ্য উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয় ওকে শুকান শিথিলিত চূণ এতিয়া চোৱা এইটো আছে ক্যালসিয়াম হাইড্ৰক্সাইড ইয়াক কি বুলি কোৱা হৈছে শুকান শিথিলিত চূণ বুলি কোৱা হৈছে ইয়াক কি বুলি কোৱা হৈছে শুকান শিথিলিত চূণ বুলি কোৱা হৈছে শিথিলিত চূণ বুলি কোৱা হৈছে এটা কিন্তু লাগিব তলৰ কোনটো শুকান শিথিলিত চূণৰ সংকেত আহি যায় পৰীক্ষাত যে তলৰ কোনটো শুকান শিথিলিত চূণৰ সংকেত ঠিক আছে আহি যায় এতিয়া শুকান শিথিলিত চূণ ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত ক্লোৰিনৰ বিক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ প্ৰস্তুত কৰা হয় কাৰণ পৰীক্ষাত কোশ্চেন কিন্তু এনেকৈ আহিব পাৰে যে ব্লিচিং পাউডাৰৰ প্ৰস্তুত প্ৰণালী লিখা তলৰ কোনটো ব্লিচিং পাউডাৰৰ প্ৰস্তুত প্ৰণালীৰ লগত জড়িত তলৰ কোনটো বিক্ৰিয়া ব্লিচিং পাউডাৰৰ প্ৰস্তুত প্ৰণালীৰ লগত জড়িত এনেকুৱা আহিব পাৰে গতিকে আমি চাব লাগিব কি জানা ৰিএকচনটো কেনেকুৱা ৰিএকচন যে ক্যালসিয়াম হাইড্ৰক্সাইড মানে কি শুকান শিথিলিত চূণ ক্যালসিয়াম OH2 শুকান শিথিলিত চূণৰ লগত ক্লোৰিনৰ মাজত বিক্ৰিয়া ঘটিলে কি সৃষ্টি হয় ক্যালসিয়াম অক্সিক্লোৰাইড আৰু এটা সৃষ্টি হ'ব পানী এই যেটো ক্যালসিয়াম অক্সিক্লোৰাইড আছে এই যেটো কি আছে ক্যালসিয়াম অক্সিক্লোৰাইড আছে এই ক্যালসিয়াম অক্সিক্লোৰাইডক কি বুলি কোৱা হয় এই ক্যালসিয়াম অক্সিক্লোৰাইডক বুলি কোৱা হয় ব্লিচিং পাউডাৰ বুলি কোৱা হয় এই ক্যালসিয়াম অক্সিক্লোৰাইডক কি বুলি কোৱা হয় ব্লিচিং পাউডাৰ বুলি কোৱা হয় এইটো হৈছে কি প্ৰস্তুত প্ৰণালী এইটো কি হয় প্ৰস্তুত প্ৰণালী হয় এটা মানে কি হয় প্ৰস্তুত প্ৰণালী হৈ যায় ওকে বুজি পাইছা কথাটো গতিকে এই ৰিএকচনটো মনত ৰাখিব লাগিব এই ৰিএকচনটো কি ৰাখিব লাগিব মনত ৰাখিব লাগিব হ'ব বুজি পাইছা আৰু এই ব্লিচিং পাউডাৰৰ তোমাৰ কি হয় ব্যৱহাৰ আছে হয়নে বহুত কাৰণে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় এতিয়া সো আমি নেক্সট কি জানি পাম যে ব্লিচিং পাউডাৰৰ ব্যৱহাৰ ওকে ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় কি কামত এতিয়া সো এইবিলাক একচুয়ালি সহজ কথা হয় যে বস্ত্ৰ উদ্যোগত মানে কাপোৰ যেবিলাক বনোৱা কাপোৰ উদ্যোগ থাকে মানে ইন্ডাস্ট্রি থাকে কপাহী কাপোৰ আৰু লিনেন কাপোৰ কপাহী কাপোৰ মানে কি লিনেন কাপোৰ মানে কি হয় এটা কপাহী কাপোৰৰ নিচিনাই অলপ পাতল কাপোৰ হয় যাক লিনেন কাপোৰ বুলি কোৱা হয় বিৰঞ্জিত কৰিবলৈ কাগজ কলত মণ্ড বিৰঞ্জিত কৰিবলৈ আৰু ধুবি ঘৰত বা লণ্ড্ৰিত কাপোৰ বিৰঞ্জিত কৰিবলৈ একচুয়ালি বিৰঞ্জিত কৰিব মানে কি ওয়াশ কৰা ওয়াশিং বিৰঞ্জিত মানে কি ওয়াশিংয়ে হয় একচুয়ালি ওয়াশিং মানে বিৰঞ্জিত কৰা হয় বিৰঞ্জিত কৰিবলৈ আৰু ধুবি ঘৰত বা লণ্ড্ৰিত কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় ধুবি ঘৰত যেতিয়া তোমাৰ কালাৰ লগা কাপোৰ এটা লৈ যাবা ধুই দিব যেতিয়া না কি ইউজ কৰিব জানানে ব্লিচিং পাউডাৰ ইউজ কৰিব ব্লিচিং পাউডাৰ দি ঘহি তাতে সেই ৰংবিলাক দাগবিলাক উঠোৱা হয় আৰু চোৱা অনেক ৰাসায়নিক উদ্যোগত জাৰক পদাৰ্থ হিসেবে ব্যৱহাৰ কৰা হয় জাৰক পদাৰ্থ মানে কি যিয়ে জাৰণ ঘটায় হয়নে খোৱা পানী বীজাণুমুক্ত কৰিবলৈ আগৰ দিনত যেতিয়া তোমাৰ কুয়া আছিল তোমাৰ কি আছিল কুয়া আছিল এই কুয়াত কি দিয়া হৈছিল এই ব্লিচিং পাউডাৰ দিয়া হৈছিল বগা ব্লিচিং পাউডাৰ দিয়া হৈছিল যাতে বীজাণুবিলাক মৰি যায় আৰু খোৱা পানীখিনি ভালে থাকে বুঝি পাইছা এটো আগতে হৈছিল এতিয়াতো কুয়া চোৱা নাই এতিয়াতো আহি গৈছে ফিল্টাৰ বৰিং আহি গৈছে বৰিং পানী আহে হয়নে বা চৰকাৰৰ পৰা পানী আহে পাইপেদি ওকে সো বেকিং সোডা ওকে বেকিং সোডাৰ নাম কি হয় জানে সোডিয়াম হাইড্রোজেন কার্বনেট বেকিং সোডার নাম কি হয়ে যায় সোডিয়াম হাইড্রোজেন কার্বনেট কি হয় বেকিং সোডার নাম হয়
এতিয়া ইয়াৰ প্ৰস্তুত প্ৰণালী চোৱা, সোডিয়াম ক্লৰাইড প্লাছ পানী প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ এমনিয়া, NH3 কি বুলি কোৱা হয়, এমনিয়া। আৰু NH4 কি বুলি কোৱা হয় জানানে, NH4 কোৱা হয় এমনিয়াম, এমনিয়াম, কনফিউজ নহবা। ওকে, NH3 থাকিলে ইয়াৰ নাম হয় এমনিয়া, NH4 থাকিলে তাৰ নাম হয় এমনিয়াম। কি সৃষ্টি হয় এমনিয়া NH4Cl মানে এমনিয়াম ক্লৰাইড আৰু NaHCO3 সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট, সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট, বা ইয়াৰ নাম তুমি এনেকৈ ক'ব পাৰিবা সোডিয়াম 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 বাইকাৰ্বনেট। ইয়াক কি বুলি কোৱা হয়, সোডিয়াম বাইকাৰ্বনেট বুলি কোৱা হয়। এইটো চোৱা বেকিং সোডা হয়নে, এইটো কি হয় বেকিং সোডা, এই পাউডাৰ। বেকিং সোডাৰ দ্বাৰা কি কৰা হয়, এই তোমাৰ ৰুটি চুটি যিবিলাক বনোৱা হয় বা কেক বনোৱা হয় তাতে ফুলাবৰ কাৰণে বেকিং সোডা দিয়া হয় হয়নে, পকৰি যিবিলাক আছে পকৰি বনোৱা হয় তাতে দিয়া হয় যাতে ফুলি উঠে। এতিয়া চোৱা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ ব্যৱহাৰ, সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ ব্যৱহাৰ মানে কি, এই বেকিং সোডাৰ ব্যৱহাৰ, বেকিং পাউডাৰ প্ৰস্তুত কৰিবলৈ। বেকিং পাউডাৰ আমাৰ ব্যৱহাৰ কৰা হয়, বা বেকিং সোডা বেকিং পাউডাৰ একেই কথা। সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট অম্লনাশকবোৰৰ এটা উপাদান, ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এচিড প্ৰশমিত কৰি সকা দিয়ে। চিধা চিধি কথা যে এন্টাচিড হিচাপে ব্যৱহাৰ কৰা হয়, এন্টাচিড মানে কি অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় কাক, অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয় কাক, বেকিং সোডাক অম্লনাশক। এইবিলাক ক্ষাৰক হয় যে যিকোনো ক্ষাৰকে তুমি অম্লনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰিবা হয়নে, অম্লনাশক হিচাপে ব্যৱহাৰ কৰিব পাৰিবা। ঠিক আছে, এটা চোৱা। ওকে, ওকে, কাপড় ধোৱা ছডা কি হয়, ওয়াশিং সোডা, কাপড় ধোৱা ছডা ওয়াশিং সোডা সোডিয়াম ক্লৰাইডৰ পৰা পোৱা আন এটা ৰাসায়নিক দ্ৰব্য হ'ল এইবিলাক সকলো বস্তু কিন্তু আমি সকলোবিলাক যৌগ ক'ৰ পৰা উৎপাদন কৰি আছো, সোডিয়াম ক্লৰাইডৰ পৰা উৎপাদন কৰি আছো। ঠিক আছে, এতিয়া সোডিয়াম ক্লৰাইডৰ পৰা পোৱা আন এটা ৰাসায়নিক দ্ৰব্য হ'ল সোডিয়াম কাৰ্বনেট। চোৱা নামটো কি ধুনীয়া, চোৱা Na2CO3 সোডিয়াম কাৰ্বনেট ডট 10H2O। এতিয়া 10 থাকিলে ইয়াৰ নাম কেনেকৈ কৰিবা, যে 1 থাকিলে তোমাৰ কি হয় মনো, 2 থাকিলে কি হয় ডাই, 3 থাকিলে কি হয় ট্রাই, 4 থাকিলে কি হয় টেট্রা। গতিকে মনো, ডাই, ট্রাই, টেট্রা, পেন্টা, হেক্সা, হেপ্টা, অক্টা, নেনা, ডেকা হয়নে। ইয়াক পঢ়িম কেনেকৈ জানানে, সোডিয়াম কাৰ্বনেট ডেকা হাইড্রেট, সোডিয়াম কার্বনেট কি হব ডেকা হাইড্রেট, ডেকা হাইড্রেট বুলি পঢ়িম ইয়াক। সোডিয়াম কাৰ্বনেট কি পঢ়িম, ডেকা হাইড্রেট বুলি পঢ়িম ইয়াক। সোডিয়াম ক্লৰাইডৰ পৰা পোৱা আন এটা ৰাসায়নিক দ্ৰব্য হ'ল সোডিয়াম কাৰ্বনেট 10H2O মানে ডেকা হাইড্রেট, যাৰ নাম হয় কাপোৰ ধোৱা ছডা, ওয়াশিং সোডা, যাৰ নাম কি হয় কাপোৰ ধোৱা ছডা বা ওয়াশিং সোডা, কাপোৰ ধোৱা ছডা বা ওয়াশিং সোডা। ওকে, এই কাপোৰ ধোৱা ছডাৰ ব্যৱহাৰ চোৱা, কৈছো কি এই কাপোৰ ধোৱা ছডাৰ ব্যৱহাৰ, সোডিয়াম কাৰ্বনেট কাপোৰ ধোৱা ছডা কাঁচ, সাবুন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়। এইবিলাক ইমান বুজাৰ দৰকাৰ নাই, জাষ্ট খালি পঢ়ি গ'লেই হ'ল, মনত ৰাখি গ'লেই হ'ল, পঢ়িলেই মনত থাকি যাব। উদ্যোগত ব্যৱহাৰ কৰা হয়। বৰাক্স মানে এটা কি হয় জানানে, এটা লৱণ হয়। বৰাক্স মানে কি হয়, এটা লৱণ হয়। বৰাক্সৰ দৰে সোডিয়াম যৌগৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয়। সোডিয়াম কাৰ্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি। পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। এই চোৱা স্থায়ী কঠিনতা মানে কি, একচুৱেলি হাৰ্ড ৱাটাৰ বুলি কোৱা হয় ইয়াক হাৰ্ড ৱাটাৰ বুলি কোৱা হয়, হাৰ্ড ৱাটাৰ মানে কি হয় জানানে, য'ত অত্যাধিক পৰিমাণে মিনাৰেল থাকে, য'ত অত্যাধিক পৰিমাণে কি লিখলো এইটো য'ত অত্যাধিক পৰিমাণে কি থাকে, খনিজ দ্রব্য মানে কি মিনারেল থাকে,
য'ত অত্যাধিক পৰিমাণে খনিজ দ্ৰব্য বা মিনাৰেল থাকে তাক কি বুলি কোৱা হয় হাৰ্ড ৱাটাৰ বুলি কোৱা হয় তো পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ঠিক আছে হ'ব ওকে ওকে নেক্সট চোৱাচোন নেক্সট কি দিছে আমাৰ কৈছে কি লৱণৰ স্ফটিকবোৰ প্ৰকৃততে শুকান নে লৱণৰ স্ফটিক যিবিলাক লৱণৰ ক্ৰিষ্টেল আছে যিবিলাক গোটা লৱণ আছে ধৰা যিবিলাক কি আছে গোটা লৱণ আছে সেই লৱণবোৰ প্ৰকৃততে শুকান নে আমি যে লৱণ দেখা পাওঁ এই লৱণটোত কোনো ধৰণৰ পানী নাই নেকি একেবাৰে শুকান নেকি তাৰ বিষয়ে আমাক কিছুমান কথা আমাৰ মেইন কিতাপত উল্লেখ আছে যিবিলাকৰ বিষয়ে আমি অলপ অলপ পঢ়ি যাম ঠিক আছে এতিয়া চোৱা কৈছে কি লৱণৰ স্ফটিকবোৰ প্ৰকৃততে শুকান নে এতিয়া মই কম কি সিম্পল এটা এনসার দিলাও যে নহয় কিছু পরিমাণে কি থাকে পানির স্ফটিক থাকে কিছুমান পরিমাণে কি থাকে পানির স্ফটিক থাকে মানে কি পানির অণু থাকে স্ফটিক মানে থাকে কি পানির কিছুমান পানির অণু থাকে ইয়াতে হার্ড H2O কি থাকে কিছুমান অণু থাকে সকলোবিলাক লৱণতে এতিয়া চাও ইয়াৰ বিষয়ে আমি কি পঢ়িম এতিয়া চাও কৈছে কি কপাৰ সালফেটৰ স্ফটিকবোৰ দেখাত শুকান যদিও তাৰমানে ইয়াতে এই যেটো চিত্ৰ দিয়া আছে চিত্ৰটো মন কৰা এই চিত্ৰটো দিয়া আছে কিতাপত দিয়া আছে স্ফটিকাবদ্ধ জল ওয়াটার অফ ক্রাইস্টালাইজেশন আর অপহরণ ঠিক আছে মানে অপহরণ মানে কি মানে ইয়াৰ পৰা উঠাই আনা হয়নে কোনো এটা বস্তুৰ পৰা লৈ আহা বাহিৰ কৰি দিয়া এনেকুৱাকৈ থোৱা এটা বাৰ্নাৰ আছে মানে ইয়াতে এটা বাৰ্নাৰ মানে কি হয় কোৱা জুই লগাই দিছে না জুই লগাইছে জুই শিখা বুলি কৈ দিয়া জুই শিখা আছে আৰু ইয়াতে এটা টেষ্ট টিউব লৈছে টেষ্ট টিউবত ইয়াতে চোৱা ইয়াতে কিছুমান কপাৰ সালফেটৰ স্ফটিক লৈছে মানে ক্ৰিষ্টেল মানে গোটা কপাৰ সালফেট লৈছে গোটা কপাৰ সালফেট লৈছে আৰু ইয়াতে হিট দিয়াৰ লগে লগে ইয়াতে যেখিনি পানী আছিল না ইয়াতে যেখিনি পানী আছিল এই পানীখিনি ওপৰ ফালে ভাপ হৈ গুচি যাবলৈ আৰম্ভ কৰিছে যাৰ কাৰণে ইয়াতে লিখা দিয়া আছে যে পানীৰ টোপাল বুজিছা মানে দেখা গ'ল কি যে এই যেটো কপাৰ সালফেটৰ যেটো কপাৰ সালফেটৰ স্ফটিক আছে যেটো ক্ৰিষ্টেল আছে মানে গোটা কপাৰ সালফেট আছিল সেই কপাৰ সালফেটত হিট দিয়াৰ লগে লগে তাপ দিয়াৰ লগে লগে ইয়াৰ পৰা পানী ওলাই আছে পানীবিলাক বাহিৰলৈ ওলাই আছে মানে কি ভাপৰ নিচিনা হৈ গুচি যায় আছে অৰ্থাৎ বুজি কৰিলো নে যে যিকোনো লৱণত কি থাকে পানীৰ কিছুমান স্ফটিক থাকে মানে কি কিছুমান পানীৰ অণু থাকে যাক আমি স্ফটিকাবদ্ধ জল বুলি কওঁ যাক আমি স্ফটিকাবদ্ধ জল বুলি কওঁ বুজি পাইছা কথাটো এতিয়া চোৱা কৈছে কি কপাৰ সালফেটৰ স্ফটিকবোৰ দেখাত শুকান যদিও তাত স্ফটিকাবদ্ধ জল থাকে যেতিয়া আমি তাপ দিও এই পানী আঁতৰি পৰে আৰু লৱণটো বৰণহীন পৰে এটা কপাৰ সালফেট আছিল নীলা নীলা কালাৰৰ ইয়াতে হিট দিয়াৰ লগে লগে পানীখিনি উৰি গৈছে আৰু ইয়াতে কপাৰ সালফেটখিনি ৰৈ গৈছে যেটোৰ কালাৰ চেঞ্জ হৈ গৈছে বৰণহীন মানে বগা হৈ গৈছে চোৱা নেক্সট কৈছে কি চোৱা স্ফটিকাবদ্ধ জল ওয়াটার অফ ক্রাইস্টালাইজেশন হল লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু বুঝছা মানে কি হৈছে চোৱা স্ফটিকাবদ্ধ জল মানে কি ইয়াতে যে তোমাৰ এটা লৱণ দিছে ক্যালসিয়াম সালফেট পেন্টাহাইড্রেট 5H2 ইয়াতে টোটাল 5টা পানীৰ অণু আছে এই 5টা পানীৰ অণু যে আছে এই 5টা পানীৰ অণুকে স্ফটিকাবদ্ধ জল বুলি কোৱা হ'ব স্ফটিকাবদ্ধ পানীৰ 5টা অণুকে কি বুলি কোৱা হ'ব ভাইটি স্ফটিকাবদ্ধ জল বুলি কোৱা হ'ব এই 5টা পানীৰ অণুকে স্ফটিকাবদ্ধ জল বুলি কোৱা হ'ব বুজি পাইছা কথাটো সো কি কৈছে তোমাৰ কৈছে যে স্ফটিকাবদ্ধ জল হল লৱণ এটাৰ সংকেত এককত থকা মানে সংকেতত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু ওকে নিৰ্দিষ্ট সংখ্যক পানীৰ অণু এটা কপাৰ সালফেটৰ এটা সংকেত এককত 5টা পানীৰ অণু থাকে কপাৰ সালফেটৰ সংকেতত কি থাকে 5টা পানীৰ অণু আছে জলযুক্ত কপাৰ সালফেটৰ ৰাসায়নিক সংকেত হল CuSO4 5H2 মানে কি কপাৰ সালফেট তো সেম টু সেম এনেকুৱা থাকে সিম্পল এনেকুৱা থাকে কিন্তু ইয়াতে যদি পানী মিহলি হৈ থাকে তেনহলে ইয়াতে টোটাল 5টা পানীৰ অণু থাকিব ইয়াতে টোটাল কি থাকিব ভাই 5টা পানীৰ অণু থাকিব ঠিক আছে এইখিনি দৰকাৰ নাই
5টা পানীৰ অণু থাকিব বুজি পাইছা কথাটো ইয়াতে আমি পঢ়িব লগা কি কথা আছে স্ফটিকাবদ্ধ জল স্ফটিকাবদ্ধ জল কি হয় হবনে বা এনেকাও হ'ব পাৰে যে কপাৰ সালফেটৰ মানে স্ফটিক আকাৰৰ কপাৰ সালফেটত যদি তাপ দিয়া হয় তেনেহলে ইয়াৰ কালাৰটো কি হৈ পৰে ইয়াৰ ৰংটো কি হৈ পৰে ইয়াৰ ৰংটো হৈ পৰে বৰণহীন এনেকুৱা আহিব পাৰে কনসেপচুৱেল কোৱেশ্চন বহুত আহিব পাৰে পৰীক্ষাত আজিকালি তো দিনটো হেতু গুছি গেছে জানাই মানে ওকে 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 চ আৰু কৈছে কি ইয়াতে নেক্সট এটা আহিব আহিব তোমাৰ জিপসাম জিপসাম ওকে কৈছে কি স্ফটিকাবদ্ধ জল থকা মানে কি য'ত পানীত অণু আছে স্ফটিকাবদ্ধ জল থকা আন এটা লৱণ হল জিপসাম মানে জিপসাম এটা কি হয় লৱণ হয় প্ৰথম কথা ইয়াতে কি হয় লৱণ হয় যে ক্যালসিয়াম সালফেট ই এটা লৱণ হয় ইয়াতে যদি দুটা পানীৰ অণু লগ হৈ থাকে তেনেহলে ইয়াৰ নামটো আমি জিপসাম দি দিম ইয়াৰ নামটো আমি কি দি দিম জিপসাম দি দিম ওকে ইয়াৰ নামটো আমি কি দি দিম জিপসাম দি দিম ওকে যে ক্যালসিয়াম সালফেটৰ লগত যদি দুটা পানীৰ অণু থাকে তাক আমি জিপসাম নাম দি দিম বুজি পাইছা কথাটো ইয়াক আমি কি নাম দিম জিপসাম নাম দিম ওকে আৰু যদি তোমাক কোৱা হয় জিপসাম কি তুমি কবা যে স্ফটিকাবদ্ধ জল থকা এটি লৱণ হল জিপসাম এটা লৱণ হল কি জিপসাম যাৰ সংকেত হল ক্যালসিয়াম সালফেট ডাইহাইড্রেট দুটা পানীৰ অণু আছে ক্যালসিয়াম সালফেট ডাইহাইড্রেট ইয়াত স্ফটিকাবদ্ধ জল হিসাবে দুটা পানীৰ অণু থাকে কেইটা পানীৰ অণু আছে ইয়াতে দুটা পানীৰ অণু আছে যাৰ কাৰণে এটা কৈছে কি স্ফটিকাবদ্ধ জল হিচাপে ইয়াতে কেইটা পানীৰ অণু আছে দুটা পানীৰ অণু আছে ইয়াৰ সংকেত হল ক্যালসিয়াম সালফেট ডাইহাইড্রেট ওকে এইটো হৈছে জিপসাম এনেকুৱা জিপসাম থাকে এনেকুৱা জিপসাম থাকে এনেকুৱা জিপসাম থাকে এনেকুৱা বগা বগা গোটা পদাৰ্থ লৱণ গোটা লৱণ জিপসাম হ'ব আৰু এই জিপসামৰ পৰা প্লাষ্টাৰ অফ পেৰিছ নামৰ এটা পদাৰ্থ উৎপাদন কৰা হয় প্লাষ্টাৰ অফ পেৰিছ যেটো বস্তু তোমাৰ যদি কেতিয়াবা হাড়া সাৰা ভাঙি যায় মানুহৰ হাড়া সাৰা যদি ভাঙি যায় তেনেহলে এইটো জোৰা লগাবলৈ এটা বগা বগা কালাৰৰ কিবা পাউডাৰ মাৰি দিয়ে না যাতে পিছত যেটো টান হৈ যায় হয়নে তাক কোৱা প্লাষ্টাৰ অফ পেৰিছ এতিয়া পাবা দে প্লাষ্টাৰ অফ পেৰিছ এটা প্লাষ্টাৰ অফ পেৰিছ ওকে প্লাষ্টাৰ অফ পেৰিছ প্লাষ্টাৰ অফ পেৰিছ দিছে আছে ওকে প্লাষ্টাৰ অফ পেৰিছ সংকেত কি জানা ক্যালসিয়াম সালফেট তো হয় ক্যালসিয়াম সালফেট ডট হাফ H2O এতিয়া ডাই পাও ট্রাই পাও কিন্তু হাফ থাকলে কি হয় জানা ক্যালসিয়াম সালফেট ইয়ার নাম কি হবে জানা ক্যালসিয়াম সালফেট হেমিহাইড্রেট ইয়ার নাম হবো ক্যালসিয়াম সালফেট হেমিহাইড্রেট আর ইয়াকে কি বলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় ক্যালসিয়াম সালফেট হেমিহাইড্রেট ইয়াৰ যেটো নাম হবো ইয়াৰ নাম হবো প্লাষ্টাৰ অফ পেৰিছ ইয়াৰ যেটো নাম হবো হেতু কি হবো প্লাষ্টাৰ অফ পেৰিছ হবো ওকে প্লাষ্টাৰ অফ পেৰিছ হবো ওকে এটা জিপসাম যে পাইছো আমি এই জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই ক্যালসিয়াম সালফেট হেমিহাইড্রেট CaSO4 হাফ H2O তো ইয়াত পৰিণত হয় আৰু ইয়াক কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বুলি কোৱা হয় এই উষ্ণতাটো মনত ৰাখিবা কিন্তু 373 কেলভিন যে 373 কেলভিন উষ্ণতাত জিপসামক যদি উত্তপ্ত কৰা হয় তেনেহলে ই আগতে কি আছিল দুটা পানীৰ অণু আছিল না ক্যালসিয়াম সালফেট ডট 2H2O এটো হৈছে জিপসাম এই জিপসামৰ পৰা কিছু পানীৰ অণু হেৰুৱাই মানে 1.5 মানে দেড়টা পানীৰ অণু হেৰুৱাই ই প্লাষ্টাৰ অফ পেৰিছলৈ ৰূপান্তৰ হ'ব যাৰ কাৰণে তো কোৱা হৈছে যে জিপসামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই ক্যালসিয়াম সালফেট হেমিহাইড্রেটত পৰিণত হয় ইয়াক কি বুলি কোৱা হয় প্লাষ্টাৰ অফ পেৰিছ বোলা হয় কেতিছ প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ আহি যায় ইয়াতে দিয়া আছে ন প্লাষ্টাৰ অফ পেৰিছৰ ব্যৱহাৰ ইয়াতে চাবাচোন দিয়া আছে বেটি কি দিয়া আছে ডাক্তৰে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় ঠিক আছে এটা হৈছে তোমাৰ এক নম্বৰ আৰু এই কিছুমান তোমাৰ
পুতলা খেলৰ সামগ্ৰী এনেকুৱা কিছুমান বস্তু মানে আৰু তোমাৰ হেৰি যিটো তলত ফ্লোৰ থাকে সেই ফ্লোৰটো মসৃণ কৰিবলৈ মানে কি একদম চিকচিকা কৰিবলৈ মানে একদম পিছল মানে কৰিবলৈ কি ব্যৱহাৰ কৰা হয় জিপসাম ব্যৱহাৰ কৰা হয় ঠিক আছে মসৃণ তল সাজিবলৈ মসৃণ একদম মসৃণ বুলি কোৱা হয় ইয়াক মসৃণ তল সাজিবলৈ ব্যৱহাৰ কৰা হয় দুটা ব্যৱহাৰ কৰি লিখিলে হৈ যাব আৰু কি কৈছে যে ভাই প্লাষ্টাৰ অফ পেৰিছ এবিধ বগা পাউডাৰ ওকে বুজি পালো পানী মিহলালে ই পুনৰ জিপসামলৈ পৰিৱৰ্তিত হয় টান গোটা পদাৰ্থত পৰিণত হয় অৰ্থাৎ এই যেটো আমাৰ প্লাষ্টাৰ অফ পেৰিছ আছে ইয়াৰ লগত যদি পানী যোগ কৰা হয় অলপ পানী দিয়া হয় ই কি হৈ যাব গোটা পদাৰ্থ হৈ যাব সেই কাৰণে তো তোমাৰ ভগা হাড় হলে ইয়াতে প্ৰথমতে পাউডাৰ দি ৰাখে তাৰ পিছত যিবিলাক তোমাৰ ব্যান্ডেজ কৰা যিবিলাক কাপোৰ আছে সেই কাপোৰটো অলপ পানীত জিকাই কিনা ইয়াৰ ওপৰত এনেকৈ মেৰিয়াই দিয়ে আৰু অলপ পিছতে হেতু কি হৈ যায় টান হৈ যায় আৰু পিছত যাতে হাড়াটো আমাৰ কি হয় ইফাল সিফাল নহয় আৰু টান গৈ যাতে বান্ধি ৰাখিব পাৰি যাৰ কাৰণে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় বুজি পাইছা কথাটো এটা চোৱা প্লাষ্টাৰ অফ পেৰিছক পুতলা ঘৰ সজোৱাৰ সামগ্ৰী আৰু মসৃণ তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয় এইটো হয়নে এক্সিডেণ্ট হৈছে ভৰিখন ভাঙি গৈছে কিজানি ইয়াতে ব্যৱহাৰ কৰিছে প্লাষ্টাৰ অফ পেৰিছ আৰু এইটো চোৱা এনেকুৱা বগা বগা পদাৰ্থ না আৰু এইটো চোৱা ওপৰত সিলিঙৰ নিচিনা লাগিছে আৰু এইটো চোৱা পুতলা সাজিছে এইবিলাক কি হয় সকলোবিলাক কি হয় এইবিলাক সকলোবিলাক কি হয় বেটি প্লাষ্টাৰ অফ পেৰিছ হয় এইবিলাক সকলোবিলাক কি হয় বেটি প্লাষ্টাৰ অফ পেৰিছ হয় ওকে ওকে সো আৰু নাই হয়নে আৰু নাই গতিকে সো এইটো দি তোমাৰ সম্পূৰ্ণ চেপ্টাৰখিনি কি হৈ গ'ল শেষ হৈ গ'ল ঠিক আছে এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব এইখিনি পঢ়িলে এই চেপ্টাৰ হৈ যাব আৰু কোৱেশ্চনবিলাক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন মানে যিবিলাক কোৱেশ্চন আমাৰ পৰীক্ষাত আহিছিল সেইবিলাক কোৱেশ্চন প্ৰেক্টিছ কৰিবা সেইবিলাক কোৱেশ্চন কি কৰিবা প্ৰেক্টিছ কৰিবা আৰু এই PYQ নাজানিলে কিন্তু নহব দেই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন যদি নাজানা তেনেহ'লে কিন্তু নহব ওকে গতিকে আজিৰ কাৰণে কি হ'বনে বিদায় মাগিছো হয়নে থ্যাংক ইউ